ওকে মই এটো কৈ আছিলো যে ইম্পৰ্টেন্ট যোনকেইটা সেগমেন্ট হয় ওকে বিশেষকৈ কালিৰ যিকেইটা ইম্পৰ্টেন্ট সেগমেন্ট আছিলে ইণ্ডিয়ান পলিটিৰ সব পাৰ্টছৰ পৰা কোৱেশ্চনছ নাহে যেনেকৈ আমি আপ টু ফান্ডামেন্টাল ডিউটি ইটস এণ্ড এভৰি এসপেক্ট কভাৰ কৰিব ট্ৰাই কৰিছো মানে এমসিকিউ থ্ৰুদি ঠিক আছে সেকেন্ড কথা হৈ গল কি তোমালোকে যদি চাইছা দেখা পাইছা যে ইউনিয়ন গভৰ্নমেন্ট এণ্ড ষ্টেট গভৰ্নমেন্ট ঠিক আছে যিকেইটা পাৰ্ট আছে পাৰ্ট 5 6 এইখিনি বস্তু সেইখিনি বস্তু আমি কভাৰ কৰিব ট্ৰাই কৰিছো দ্যাট ইলেকশন এণ্ড ইমাৰ্জেন্সি আজি ইমাৰ্জেন্সিটো ষ্টাৰ্ট কৰিম ওকে মই পিডিএফ টো এই কাৰণে দিয়া নাই শাহজালাল কাৰণ কেলে তোমাৰ পিডিএফ টোত আজিখিনি বস্তু আছে পিডিএফ দিলে মই জানো যে ইনো ক্লাস নকৰে আৰু ইনে দিলাম নাই পিডিএফ কাৰণ এনালাইসিস টো পিডিএফ ত নপোৱা ন কথাটো হেতুৱে ঠিক আছে এটা কথা মোক কোৱাচোন কোনটো সাবজেক্টৰ এমসিকিউ লাগে মোক ডাইৰেক্ট কোৱা ভয়েস টো কম কে আহিছে এতিয়া ঠিক আছে নে শ্যামলী মা এতিয়া ঠিক আছে নাই মি পলিটি জিওগ্রাফি জিওগ্রাফি ইমান নাই জিওগ্রাফি ওয়েটেজ বহুত কম হয় জিওগ্রাফি ওয়েটেজ বহুত কম হয় পলিটি ঠিক আছে মডার্ন হিস্ট্রি আছে মডার্ন হিস্ট্রিও আজি ৰাখিছো মই কোৱান ৰিজনিং ভাই শৰ্মিষ্ঠা এটা কথা কৈছো কোৱান ৰিজনিং মই ইয়াত এমসিকিউ পৰা লাভ আছে নেকি কোৱান ৰিজনিং প্ৰেক্টিস কৰা বস্তু ভাই কারেন্ট এফেয়ার্স ঠিক আছে এটা কাম কৰিবা শাহজালাল যিটো আমাৰ আগৰ মই কৈছো এটা বস্তু যে আমাৰ যোনটো ইনষ্টাগ্ৰাম হ্যান্ডেল আছে এক্সাম শাস্ত্ৰজৰ নামত আছে আৰু ইউটিউব হ্যান্ডেলটো আছে দুটা বস্তু এবাৰ চেক কৰিবা তাতে কারেন্ট এফেয়ার্স কিনি পাই যাবা লাষ্ট 7-8 মান্থছৰ কারেন্ট এফেয়ার্স ইনষ্টাগ্ৰামত উইথ এমসিকিউ অলৰেডি আপলোড কৰা গৈছে যিখিনি জানে তো জানে বাইখিনি আছে ইকোনমিক্স স্কিপ ইট মই আগো কৈ আছো ইউ শুড স্কিপ ইকোনমিক্স কাৰণ কিয় ইমান ইম্পৰ্টেন্ট নহয় এন্ড এগেইন হিষ্ট্ৰি নিমিছা এটাই পাৰ্সন ভালকে চাই যাবা স্কিপ এনসিয়েন্ট এন্ড মিডিয়েবল হিষ্ট্ৰি ঠিক আছে যেটো এটা টাইম নাই অনলি ফোকাস অন মডার্ন হিষ্ট্ৰি মডার্ন ইন্ডিয়ান হিষ্ট্ৰি ওপৰত ফোকাস কৰিবা পলাস আপুনি কৰালে পাৰিম যেন মই কি সব কৰা নেই কি কথা কও তই ইনমৰা ঠিক আছে চলো আচ্ছা shall I like turn off this camera or on কৰি পেলাই কৰাও just tell me মডার্ন হিষ্ট্ৰি ওপৰত কি কৈছিলে মেডিয়েবল আৰু এনচিয়েন্ট ইমান চাব নালাগে নেকি just a minute huh আচ্ছা any question from the previous class কিবা যদি আছে মোক সুধি লোৱা ঠিক আছে মই এখিনি সর্ট আউট কৰিব ট্রাই কৰিম ঠিক আছে কিবা কোয়েশ্চন আছে নি কালি যিখিনি ডিসকাস কৰিছিল আৰু পৰহি যিখিনি ডিসকাস কৰিছিল ইনক্লুডিং দা আসাম পাৰ্ট কিবা ডিসকাস কৰিব লগা আছে নেকি মোক জাস্ট কোৱা Is there anything Sir, my exam Sastro batch. ঠিক আছে মই তোমালোকক অলৰেডি দিয়ে থোৱা আছে বাকি যিমানখিনি আছে ন পেইড বেটছৰ খিনি কৈ আছো তোমালোকৰ তাত অলৰেডি প্ৰত্যেকটো বেটছত কিউএনএ সেগমেন্টটো দিয়া আছে গতিকে ইমান চিন্তা কৰিব নালাগে ওকে তাত আছে আউটাৰ তোমালোকৰ নাহে মই গম পাইছো সো লেটস স্টার্ট দা সেশন ওকে সো কালি এখিনিটো ডিসকাস কৰা গল ন So about মানে যে কোনখন কনস্টিটিউশনৰ পৰা কোনটো আইডিয়াস ডেৰাইভ কৰা গৈছে ঠিক আছে কোনটো পাৰ্টত এক্স্যাক্টলি কি আছে ঠিক আছে সো বেসিক্যালি তোমাৰ ডিপিএসপি ফান্ডামেন্টাল রাইটস ফান্ডামেন্টাল ডিউটিজ ঠিক আছে ইভেন পার্ট যেটো তোমাৰ আমাৰ পার্ট 5 আছে ঠিক আছে হে পার্ট 5 লৈকে বহুতখিনি বস্তু ডিসকাস কৰা গৈছে ওকে নাও ঠিক আছে প্রেসিডেন্ট ভাইস প্রেসিডেন্ট এখিনি বস্তু ইভেন দা কনস্টিটিউশন যিমানখিনি তোমাৰ ফান্ডামেন্টাল রাইটস আছে হেখিনি গুটেখিনি বস্তু ইন ডিটেইলস ডিসকাস কৰা গৈছে জনে মিস কৰিছা চিন্তা কৰিব নালাগে ক্লাছখিনি গৈ কৰি লবা এন্ড কৰাৰ পাছত যিখিনি ডাউট থাকে হেখিনি তোমালোকে পার্সোনালি আমাক খুদিব পাৰা যি তোমালোক গ্ৰুপত আছা আৰু যদি নাই ডেফিনেটলি মোক পার্সোনালি তোমালোকে এক্সেস কৰিব পাৰা ফৰ অল দো স্টুডেন্টস জনে আজি জয়েন কৰিছে আমাৰ বিষয়ে ভালকে তোমালোকে যি সকলে নাজানা তেওঁলোকক কৈ আছো ঠিক আছে So kali kole গৈছিল ৰাখছিত আৰু বাকিখিনি এখিনি হৈ গৈছিল ন ৰিলেটেড টু ইলেকশনস 324 পৰা এখিনি গুটেখিনি হৈ গৈছিল ৰাইট জাস্ট আমাৰ মোক কৈ দিয়া এবাৰ মোক কৈ দিয়া এখিনি হৈ গৈছিল
we have covered everything secularism lage hoisil neki acha so let's start with emergency ঠিক আছে okay so let's start with emergency clear okay eka এটা কিলে গডিকদার হবো anyways ঠিক আছে so emergency so the first question of the day is emergency provisions are contained in which among the following parts of the constitution or total kimanta parts ase out of 25 parts kuntu parts of emergency provision or kotha ullekh ase ঠিক আছে kaha pe hai mention part ha option a ठीक है part 18 part 17 part 16 और part 15 कहां पे है जल्दी बताओ ठीक है और एक बात और ठीक है মানে আরটা কথা শুনি লো যিখিনি নতুনকে জয়েন কৰিছ না তোমালোকে হয়তো না জানা মই আকৌ গৈ আছো পাৰ্টিসিপেট কৰিবা যিমান পাৰ্টিসিপেট কৰা ন যিমান তোমালোকে আনসাৰ কৰিবা যিকোনো এটা কোৱেশ্চন ৰিলেটেড তো তোমালোকৰ কি হ'ব যেতিয়া ফিংগাৰ মুভমেন্ট হ'ব ন যেতিয়া মুভমেন্ট হ'ব আলটিমেটলি কি হ'ব তুমি যেতিয়া কোৱেশ্চনটো চাই লিখিবা ন আগতে ফৰতে কয় ন যে লিখি পঢ়িব লাগে বা তোমাৰ বহুত ডাঙৰকে মাটি পঢ়িব লাগে ন তাৰ মিনিং এটাই হয় যে তোমাৰ সাবকনসিয়াস মাইন্ডত ইনফৰমেশনটো ষ্টৰ হৈ যাব তুমি নিজেও গম নাপাবা কেনেকৈ ষ্টৰ হৈ যাব ठीक है सो ये बहुत इंपॉर्टेंट है जो भी मैं यहाँ पे क्वेश्चन पूछूंगा जो भी हो चाहे मान लो कि जितने लोगों ने भी इसका जवाब दिया है तुम्हारा एक ही काम होगा कि तुमको भी इसका जवाब देना है ठीक है तुमको भी देना है ताकि सबकॉन्शियस माइंड में ये स्टोर हो जाए ठीक है तो सबकॉन्शियस माइंडत যাতে স্টোর হৈ যায় হেতু মনত ৰাখিব কাৰণ এক্সামত মই আকৌ কৈছো জনাখিনিয়েটো জানে এক্সামত তো তোমালোকৰ এনেকুৱা কিতাবা হৈছে ন যে চাৰিটা অপচন আছে এনেকুৱা কিয় লাগিছে যে সেকেন্ড অপচনটোৱে কাৰেক্ট হয় বা অপচন সি টোৱে কাৰেক্ট হয় কেতিয়াবা এনেকুৱা হৈছে নাই যে এটো মই নাজানো মোৰ মনত নাই কিন্তু কিয় এনেকুৱা হৈছে মই নাজানো এটোৱে মোৰ কাৰেক্ট লাগে তাৰ মানে হল কি throughout your educational journey তোমালোকে কৰবাত নহয় কৰবাত সেই টপিকটোৰ কথা পঢ়িছা और ये कारण है तुम्हारा सबकॉन्शियस माइंड है तुम्हें सिग्नल दिया जाए एटवे आंसर হয় and 70 to 80% चांसेस থাকে কি হেতুৱে কারেক্ট आंसर হয় নেক্সট আপকামিং এক্সামছত যদি এনেকুৱা কিতাবা হয় যে কোৱেশ্চনটো প্ৰপাৰ आंसर মই নাজানো কিন্তু মোক মাইন্ডে কৈ আছে যে এটৱে অপচন কারেক্ট হয় সো মন কৰিবা 70-80% চান্স থাকে যে হেতুৱে কারেক্ট অপচন হয় is it clear to everyone কি কোৱা গৈছে so the answer for the first question ঠিক আছে যেটো ফার্স্ট কোয়েশ্চন আছে তার যেটো आंसर হয় এটো কোনটো হয় জাস্ট এ মিনিট ইট ইজ অপশন এ ঠিক আছে অপশন এ পার্ট 18 সো পার্ট 18 ত কি আছে এমার্জেন্সি প্রভিশনস আছে কেতিয়া আমাৰ ইয়াতে ন্যাশনাল এমার্জেন্সি ঠিক আছে ফাইনান্সিয়াল এমার্জেন্সি বা প্রেসিডেন্ট রুল লাগিব পাৰে কি গুটেখিনি প্ৰভিশন কোড আছে পার্ট 18 ত আছে The emergency provisions are contained in Part 18 of the Constitution from Article 352 to 360. ঠিক আছে যদি তোমালোকে পঢ়িছা যদি বেসিক্স ক্লিয়ার আছে তেনেহলে এই সেশনটো তোমালোকক ডেফিনেটলি কামত দিব আদারওয়াইজ তোমালোকৰ কাৰণে প্ৰবলেম হৈ যাব বাট যদি বেসিক্স ক্লিয়ার নাই এটা কথা মনত ৰাখিবা যিখিনি কোৱেশ্চন আমি অ্যাটেম্প কৰিছো সাইডত নোটবুকখন লৈ লিখি দিবা ঠিক আছে কোনটো পাৰ্ট আমি চাইছো এমার্জেন্সি চাই আছো যোৱাকালি যেনেকৈ পার্ট 5 ইউনিয়ন গভর্নমেন্ট চাই আছিলো ফান্ডামেন্টাল ডিউটিজ চাই আছিলো ডিপিএসপি চাই আছিলো সো ইয়াৰ ৰিলেটেড ডাইৰেক্ট তোমালোকে যদি এমসিকিউ সার্চ কৰা ন তো তোমালোকে এমসিকিউজ তোমালোকে গুগলত পাই যাবা সো প্ৰত্যেকটো পাৰ্টৰ লগত ৰিলেটেড যিখিনি এমসিকিউজ আছে তোমালোকে কন্টিনিউ কৰিব লাগিব আকৌ মই কৈ আছো এতিয়া যদি যেটো সময় নাই ন তোমালোকে সবতে ফোকাস নকৰবা ইন্ডিয়ান পলিটি উলিয়াই ফেলে গুটেখন পঢ়ি না চাবা কি চাবা মই কৈ আছো ফান্ডামেন্টাল রাইটস ভালকে চাই লবা ঠিক আছে ফান্ডামেন্টাল ডিউটিজ ওকে DPSP then union government ki saba union government then state government okay state government then তোমালকে saba election যেটো কালি already cover কৰা গৈছে election then কি saba তোমালকে emergency okay আৰু জিমানবোৰ কালি কিছুমান বস্তু আমি কভাৰ কৰিছো জিমানবোৰ কনস্টিটিউশনাল বডিজ আছে ঠিক আছে কনস্টিটিউশনৰ পৰা মানে যত কনস্টিটিউশনত মেনশনড আছে যিবোৰ বডিজৰ নাম যিবোৰ বেলেগ ল পাস কৰি পেলে
ঠিক আছে বডি কিছুমান ফৰ্ম কৰা গৈছে ইণ্ডিয়াত ঠিক আছে যিবোৰ কয় স্ট্যাচুটৰী বডি এই বডিজ বিলাকৰ কথা যদি তোমালোকৰ হাতত লক্ষ্মীকান্তখন আছে তেতিয়াহলে একদম লক্ষ্মীকান্তৰ লাষ্টৰ ফালে তোমালোকে গম পাবা আৰু কিছুমান কমিশনছ আছে যেনেকে হিউম্যান ৰাইটস কমিশন ঠিক আছে আৰু সাপোজ ধৰা তোমাৰ নৰ্মেল ইলেকশন কমিশন হওক সো কাৰ টেনিউৰ কিমান হয় ঠিক আছে যেনেকে চিফ ইলেকশন কমিশনাৰ টেনিউৰ কিমান বছৰৰ কাৰণে থাকে কোনে এপইন্ট কৰে এই গোটেই বস্তুখিনি তোমালোকে ফোকাস কৰিবা সো এইটো স্ক্ৰিনশ্বট মাৰি লোৱা কোনখিনি পাৰ্টৰ ওপৰত তোমালোকে বেছি ফোকাস কৰিবা ফাৰ্স্ট ইজ মই কেলে কৈছো কাৰণ কেলে আজি বহুত নতুন মানুহ আহিছে ঠিক আছে ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ডিপিএসপি ইউনিয়ন গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট ঠিক আছে ষ্টেট গভৰ্নমেন্টত বেসিক্যালি তোমালোকে গভৰ্ণৰ ঠিক আছে গভৰ্ণৰ কি পাৱাৰ আছে কি ফাংশনছ আছে দেন চিফ মিনিষ্টাৰ ঠিক আছে আৰু নৰমালি লাইক তোমালোকে চাব পৰা another important part is পঞ্চায়ত ঠিক আছে পঞ্চায়ত এণ্ড মিউনিসিপালিটিজ এই বস্তুখিনি তোমালোকে চাবা যদি টাইম নাই পঢ়িবৰ কাৰণে at least পঞ্চায়ত এণ্ড মিউনিসিপালিটিজ মাৰিবা লাষ্টত এমসিকিউ মাৰি দিবা ফান্ডামেন্টাল ৰাইটস মাৰিবা দেন তোমালোকে কি কৰিবা এমসিকিউ টাইপ কৰিবা ঠিক আছে ফান্ডামেন্টাল ডিউটিজ চাবা লাষ্টত এমসিকিউ বুলি বহাই সাৰ্চ কৰি দিবা সো এইটাই মেইন পাৰ্ট হয় from the perspective of Indian polity তুমি এনেকি ডিল কৰিব লাগিব এইখিনি পাৰ্টৰ লগত ক্লিয়াৰ টু এভৰিৱান বুজি পাইছা না মই কি কৈ আছো পুৰণা নতুন সবকে সুধি আছো কাইন্ডলি এবাৰ ৰেসপন্ড কৰি দিবা মই তেতিয়া গম পাম তোমালোকে বুজি পাইছা নাই ঠিক আছে ওকে 68 টা মানুহ আছে ধাৰ মেসেজ আহিব লাগে মই চাই আছো সবৰে নাম আৰু মনত থাকে তোমালোকে যিখিনি পুৰণা আছে সিহঁতে গম পায় ঠিক আছে ওকে ঠিক আছে সো এইখিনি বস্তু টাইম নাই কিন্তু যিমান সময় আছে ন ডেইলি যদি তোমালোকে এটা টাইম লৈ লো এইখিনি পাৰ্টৰ ওপৰতে ফোকাস কৰিবা ওকে ঠিক আছে আকৌ এটা কথা কৈছো ডিউৰিং দ্য সেশন বহুত মানুহ আহিব বহুত মানুহ ওলাই যাব লাষ্টলৈকে যোন থাকিবা মনত ৰাখিবা যে সিহঁত কেইটা টিকি থাকিব ঠিক আছে Anyways, the next question is how many types of emergencies have been envisaged under the Indian Constitution? Indian Constitution not kei prakar kiman tha type of emergency provision or kotha ullekh ase or mentioned ase कितने तरीके के इमरजेंसी प्रोविजंस के बारे में इंडियन कॉन्स्टिट्यूशन में मेंशन्ड है यही पूछा गया है 2 3 4 1 कितना है तो सभी लोगों का आंसर क्या है इट इज 3 ऑप्शन बी ठीक है सर की इमरजेंसी আছে যদি পারা লিখি দিয়া তোমালোকৰ মনত থাকি যাব ঠিক আছে there are 3 types of emergencies which have been envisaged under the Indian Constitution. First, the president can declare the following 3 types of emergencies. Now, I do gom palo no emergency kune declare koribo pare. First is the national emergency under Article 352. Monot rakhiba keneke jana 352 ঠিক আছে plus 4 কি হবো 356 plus 4 360 এই তিনিটা আছে 352 356 and 360 352 to কি হয় national emergency হয় under Article 352 ঠিক আছে স্টেট ইমার্জেন্সি ঠিক আছে হেড হল 356 স্টেট ইমার্জেন্সি কারো কি বলি কোয়া হয় স্টেট ইমার্জেন্সি কারো কি বলি কোয়া হয় জানা না 356 এর আন্ডারত যেটো ইমার্জেন্সি ইন্ডিয়া ডিক্লেয়ার কৰিব পৰা যায় দ্যাট ইজ অলসো কল্ড প্রেসিডেন্টস রুল কি বলি কোয়া হয় প্রেসিডেন্ট রুল বলিও কোয়া হয় ঠিক আছে আমি যে কোনা প্রেসিডেন্ট রুল টু বেলেগ ন্যাশনাল ইমার্জেন্সি বেলেগ হয় এন্ড দ্য থার্ড টাইপ অফ ইমার্জেন্সি ঠিক আছে দ্যাট ইজ ফিনান্সিয়াল ইমার্জেন্সি আন্ডার আর্টিকেল 360 সো 352 এটা ইমার্জেন্সি ন্যাশনাল ইমার্জেন্সি প্লাস 4 356 আর আরো ইমার্জেন্সি স্টেট ইমার্জেন্সি অর প্রেসিডেন্ট রুল plus 4 360 that is the financial emergency. Is it clear to everyone? Is it clear to everyone? Clear? Fine. ठीक है सर. Okay? Very nice, very nice. Next question is national emergency under Article 352 is proclaimed in case of armed rebellion, external aggression, war, all of the above. खुदी से जितो 352 अंडर नेशनल इमरजेंसी আছে সেটো কেতিয়া ডিক্লেয়ার করব কেতিয়া ডিক্লেয়ার করা যায় ठीक है इसका पूछने का जो मीनिंग है क्या है भाई कौन से सिचुएशन पे आर्टिकल 352 के तहत नेशनल इमरजेंसी को डिक्लेयर किया जाता है आर्म रेबेलियन के टाइम पे ঠিক আছে যদি সাপোজ কোনবা বলে এনেকুৱা হৈছে কোনবা এখন স্টেটত বলে আর্ম রেবেলিয়ন হৈছে সবে বলে বন্দুক সন্দুক উলিয়াই পেলাই বলে উৎপাত দি আছে ঠিক আছে এক্সটার্নাল এগ্রেশন হ'ব পাৰে বেলেগ পাৱাৰছৰ ওয়াৰ হ'ব পাৰে বা অল অফ দিস কোনটো হয় সবে দিছে অল অফ দিস ঠিক আছে বেলেগ কিবা আৰু বাকি কি তোমালোকৰ দিয়া So it is the correct option is all of this. যদি এই তিনিটাৰ এটাও হয় ঠিক আছে either armed rebellion
either external aggression or war তেতিয়ালে কি দিব পৰা যায় national emergency দিব পৰা যায় now my next question is ইয়াত আছে না আছে বাদ দিয়া related হয় কাৰণে সুধিছো 356 ৰ আন্ডাৰত ঠিক আছে প্ৰেসিডেন্ট রুল যেতিয়া ডিক্লেয়ার কৰা যায় প্ৰেসিডেন্ট রুল কেতিয়া ডিক্লেয়ার কৰা যায় প্ৰেসিডেন্ট রুল বা স্টেট ইমার্জেন্সি কেতিয়া ডিক্লেয়ার কৰিব মানে কেতিয়া ডিক্লেয়ার কৰা যায় कब 356 के तहत प्रेसिडेंट रूल यू नो हाँ दिए दिले आंसर ठीक है कब प्रोक्लेम किया जाता है जब स्टेट मशीनरी फेल होता है माने नॉर्मली कॉन्स्टिट्यूशनल फेलियर जदि হয় সদায় মনত ৰাখিবা যদি হে কনস্টিটিউশনাল ফেলিयर হয় ঠিক আছে কনস্টিটিউশনাল ফেলিयर হলে Constitutional failure hole ki declare kora jay article 356 er adharat president rule declare kora jay thik ase okay clear thik ase so horay mon rakhiba ekhini bostu thik ase so the next question is oh etu do asile naki acha National emergency under Article 352 is proclaimed in case of war. ठीक है सर? Just a minute, हाँ, just a minute. एक minute, हाँ. Class हो रहा. Leave this etu ulta pulta thik ase okay the first proclamation of emergency under article 352 mane juntu national emergency hoy that was made by the president in which among the following year 1975 71 65 62 jara pun prothom bar babe ketia etu declare kora gosile ketia declare kora gosile So, board goes 72 diamond, board goes 75 diamond, kisumane goes 62 diamond. ठीक है सर? So the answer is 62. क्यों इसलिए 62? 62 में क्या हुआ था? 1962 में क्या हुआ था इंडिया में? 1962 में क्या हुआ था? कौन सा वार इंडिया ने लड़ा था? कौन युद्ध आसिले? ठीक है सर ड्यूरिंग द इंडो चाइना वॉर कैसा न्यूज़ आता है रे आई एम सो सॉरी हाँ की बात न्यूज़ आई से बने one of my friend has been missing since 3 days चलो ये तो देखा जाबो की होय चलो ठीक है नेक्स्ट क्वेश्चन emergency under article 356 is imposed by which one of the following কোনে দিব পারে ভাই 356 এর আন্ডারত হা প্রাইম মিনিস্টার গভর্নর ভাইস প্রেসিডেন্ট অর প্রেসিডেন্ট কি হবো পারে ওপৰত কি লিখা আছিল লাইক কোৱেশ্চনত কি লিখা আছিল যে থ্রি টাইপস অফ এমার্জেন্সি কোনে লাইক ইম্পোজ কৰিব পাৰে obviously এটা জিয়ে না থাকক কেলে সো ইয়াতে তোমালোকক কনফিউজ কৰিব পৰা বস্তুটো কোনটো হয় ইয়াত কি দিয়া আছে 356 ঠিক আছে স্টেট এমার্জেন্সি অর প্রেসিডেন্ট রুলৰ কথা আছে ঠিক আছে তো ইয়াত যেটা তোমাল লিখি দিব লিখি পেলাই হুদিব যে কোনে প্ৰক্লেম কৰিব মানে কোনে ইম্পোজ কৰিব পাৰে তাত তোমালোকে এনকৰিব আচ্ছা গভৰ্ণৰ হ'ব নেকি ডেফিনেটলি নহয় মনত ৰাখিবা কি হ'ব এনসার সবে কি দিছে দিস ইজ প্রেসিডেন্ট সো তিনটা ধৰণৰ এমার্জেন্সি কোনে ইম্পোজ কৰিব পাৰে ডেফিনেটলি তে পাৰো কোনে পাৰে ওকে আৰু আন্ডাৰ 356 মই অলৰেডি ডিসকাস কি কৰিছিলো যে আন্ডাৰ 356 যেটো এমার্জেন্সি কি কৰা যায় ইউ নো তোমাৰ ডিক্লেয়ার কৰা যায় হেতু কি হয় প্রেসিডেন্ট রুল অর স্টেট এমার্জেন্সি ঠিক আছে it is imposed by the president in any state
due to the failure of the constitutional machinery in that state. Jodi ekhon state ot constitutional machinery to fail hoy tete ki koribo pare president under 356 state emergency declare koribo pare ba president rule boli jak ami kom thik ase. Next, financial emergency is imposed under which article? Which among the following article? এই মাত্র করা গেছে 354 356 65 37 367 and 360 কোনটো হ'ব definitely basic সময় লৈ লাভ না যত বহুত বেছি ইজি হয় this is article 360 so financial emergency under article 360 is proclaimed in case of threat to the financial stability or credit of India. So case to able ki monot rakhiba jodi statement wise question ahe suppose di dile first statement to the article 360 is proclaimed in case of the threat to the financial stability or credit of India. Second statement di dile the financially was imposed in during 1975. So second statement to correct hobo na wrong hobo? Correct hobo na wrong hobo? Second statement to Cubo definitely wrong hobo, right? So yate ki dia ase the financial emergency has never been imposed ajiloke enogwa situation oha nai although 1991 or before the introduction of the new economic policy that is the LPG thik ase tar agot situation okon beya hoisile somehow Manmohan Singh aru kichu sankhok byaktir mane initiative ot ei situation dur pora ami ki hol ami khari ahi ঠিক আছে so remember that ki financial emergency has never been imposed in India so far ঠিক আছে clear তো statement wise দি দিলে তাত procedure chance থাকিও পারে কারণ শুনা এটা কথা এক্সামত কি হয় ন এটা ধৰা মই তোমালোকক বহুত ফ্ৰেন্ডলি ওয়ে দেখিনি বস্তু আমি ডিসকাস কৰি আছো এক্সামত কি হৈ যায় একদম ইজিও যদি কোৱেশ্চন এটা আহে ন তোমালোকৰ এনেকুৱা লাগে কনফিউজন হৈ যাব মানে কোনটো আছিল এটো হয় না কিটাবা দিছিল নেকি কিটাবা এমার্জেন্সি ফাইনান্সিয়াল এমার্জেন্সি হৈছিল নেকি এনেকুৱা ধৰণৰ কিছুমান সিচুৱেচন হয় ঠিক আছে সো সদায় এটা কথা মন কৰিবা যেতিয়া কোৱেশ্চনটো পঢ়িবা ন দুবাৰ মান পঢ়িবা দুই তিনিবাৰ কোৱেশ্চনটো পঢ়িবা আৰু কেতিয়াবা কি হয় জানা সাপোজ কোৱেশ্চনটো দেখিছা নহয় কোৱেশ্চনটো পুৰা নপঢ়াকে তোমালোকে ডাইৰেক্ট এনসাৰটো OMR ত পুট কৰি দিয়া কালি কৈছো পৰহি কৈছো সদায় মন কৰিবা যেতিয়া তোমালোকে কোৱেশ্চনটো ইয়েস ডিউ টু দ্য নাৰ্ভাসনেস যেতিয়া তোমালোকে মানে তোমালোকে যেতিয়া কোৱেশ্চনটো চাবা ফাৰ্স্ট গৈ এনেকুৱা নকৰিবা যে এক নম্বৰটো চালা চাই বলে এটো অপচন ডি বলে ডাইৰেক্ট বলে OMR ত পুট কৰি দিলা দেন তোমাৰ মনত পৰিব আচ্ছা এটোটো ডি নহয় এটোটো বি থকা যোনটো অপচন আছে এটোৱে হয় কি কৰিবা তেতিয়া সদায় যিখন কোৱেশ্চন পেপাৰ হয় তাত তোমালোকে just টিক মাৰি দিবা এটো হয় আচ্ছা এটো নাই পৰা এতিয়া মই সাম পিছত এনসাৰ্কেল কৰি থৈ দিবা হেনেকে প্ৰসিড কৰিবা লাষ্ট 25 মিনিটছত তোমালোকে OMR খন ফিল আপ কৰিবা 20 to 25 মিনিটছ ঠিক আছে তাৰ আগত যি খেচিব মন আছে অকল কোৱেশ্চন পেপাৰখন তাতে যি কৰা কৰিবা ইজ ইট ক্লিয়াৰ হাতিক দি থৈ দিবা ঠিক আছে নো প্ৰক্লেমেশন অফ এমাৰ্জেন্সি ক্যান বি মেড বাই প্ৰেসিডেন্ট অফ ইন্ডিয়া সো এটা কেস এটা আছে এটা কোৱেশ্চন টু কি খুদিছিলে যে যিকোনো কোৱেশ্চন যেটা খুদিছিলে ইয়াত যিমানখিনি আমি পাইছো যে কোনে সাপোজ এয়া কৰে ডিক্লেয়াৰ কোনে কৰে তো প্ৰেসিডেন্টে কৰে কিন্তু সিচুৱেচনটো চাই ল কি দিয়া আছে সোৱা নো প্ৰক্লেমেশন অফ এমাৰ্জেন্সি can be made by the president of India unless the minister recommended to him or recommend him ঠিক আছে in writing মানে written recommendation দিব লাগিব ঠিক আছে that such a proclamation should be issued ঠিক আছে ওকে এটো আধৰুৱা আছে বাতিয়া the president of India must issue a proclamation of revocation of emergency any time that the Lok Sabha passes a resolution disapproving the proclamation or its continuance বুঝি পাইছা কথাটো সো দিয়াৰ সময়তে প্ৰবলেম আছে উঠোৱাৰ সময়ত ইমান ইস্যু নাই বুঝি পাইছা নেক্সট কোৱেশ্চন which of the following statement ঠিক আছে which of the statements given above ঠিক আছে okay I am so sorry মই উল্টা মই এয়া কৰিলো wait মোৰে বলে গৈছে মাথা কাম দিয়া নাই মানে নিউজটো পোৱাৰ পিছত লাষ্টত কৰিলে কি প্ৰবলেম হ'ব ৰাখছি ডেফিনেটলি লাষ্টত কৰিলে প্ৰবলেম নাই ন তুমি যেতিয়া এবাৰ শিওৰ হৈ যাবা যে এটো কোৱেশ্চনৰ আনসাৰ এটোৱে হয় তুমি যেতিয়া এবাৰ মানে কি হয় শুনা বহুত ক্ষেত্ৰত এনেকুৱা হয় ন তুমি এটা কোৱেশ্চন কৰিলা তুমি দি দিলা সাপোজ OMR দেন তোমাৰ মনত পৰিল যে হেতু কাৰেক্ট অপচন নহয় তুমি তেতিয়া কি কৰিবা কিবা উপায় আছে নেকি ডেফিনেটলি উপায় নাই গুছি গল তো তুমি কি কৰিবা কোৱেশ্চন পেপাৰ খনতে দি থবা যি দিয়া কোৱেশ্চন পেপাৰখনত তুমি যে এটো হয় বা পিছত যদি মনত পৰিছে আচ্ছা এটো নহয় এটোৱে হয় OMR খন লাষ্টত 20-25 মিনিটছতকে কিমান সময় লাগে হাৰ্ডলি 25 মিনিটছ 150 আছে ন 25 মিনিটছতকে বেছি নালাগে যদি তোমালোকে
কৰি পোৱা নাই ঠিক আছে তো কৰি চাব পাৰা যদি তোমালোকে লাগিছে যে ভাই 150 আছে কেনেকে 25 মিনিটৰ হ'ব তো ঠিক আছে তোমালোকে হাফ এন আৱাৰ বা 40 মিনিটছ টকাৰ বা তোমালোকে OMR সেটত পুট কৰা ষ্টাৰ্ট কৰি দিবা ঠিক আছে আচ্ছা মোৰ এটা বস্তু ভুল হৈ গৈছিলে ওকে মই জাস্ট পঢ়ি দিলো মানে কিবা এটা টেনশন সোমাই গ'ল মোৰত আই এম সো সৰি ঠিক আছে so consider the following statements no proclamation of emergency can be made by the president of India unless the minister recommend to him in writing what allow kore neki last time kora nasile I don't know ji mon jay take koribo teloke analog dibo pare smart watch to no nidie even pani bottle nidie ঠিক আছে belt nidie korbat so na sob enuka hoy jay no niyom bur banay তোমালোককে এডমিটতে দি দিব না তলত কি কি লাগে কি কি না লাগে কিন্তু সব সেন্টার একে নিয়ম না মানে ওকে আচ্ছা এটো শুনি লোৱা সো ঠিক আছে that such a proclamation should be issued so কি দিব লাগে রিটেনত দিব লাগে বুলি কৈছে second the president of India must issue a proclamation of revocation of emergency any time ঠিক আছে that the Lok Sabha passes a resolution disapproving the proclamation or its continuance okay তো ইয়াত দিয়া গৈছে যে which of the statement given above is or are correct one only two only both 1 and 2 neither 1 and 2 ভালকে চাই লো এবাৰ যদি নোৱাৰা কৈ দিয়া স্কিপ বুলি কৈ দিয়া যদি নোৱাৰা কৈ দিয়া স্কিপ কৈছে যে both নাই নিদিয়ে 100% নিদিয়ে ডিজিটাল ওয়াচ আৰু এইবিলাক তো ইনো নিদিয়ে ঠিক আছে তো নিনিবাই না ভাই আৰু এটা কথা নিয়ম মতে তোমাৰ এটো থাকে আৰু এটা কাম কৰিবা তোমালোকৰ যেটো ৰুমত এক্সাম মানে এক্সামিনেশন হলত যদি সাপোজ ঘড়ি না থাকে তেতিয়া হলে যিগুলা কি মানে থাকিব না তাতে ডিউটি জুন থাকিব তেওঁলোকক কোবা যে এটা কাম কৰিব এভৰি 30 মিনিটছত আপুনি আমাক কৈ দিব ঠিক আছে 30 মিনিটছ গ'ল তো তোমালোকৰ ৰাইটস আছে এটো বস্তু যদি ঘড়ি নাই তেলে ক'ব যে মেম অৰ স্যাৰ 30 মিনিটছত আপোনালোকে এবাৰ এলাৰ্ট কৰি দিব যে 30 মিনিটছ গ'ল 1 ঘন্টা গ'ল 1.5 ঘন্টা গ'ল তো তেতিয়া এটলিস্ট তোমালোক মেন্টালি প্ৰিপেয়াৰ হ'ব ন ঠিক আছে ইভেন এপিএসসি মেইনছ বলে হেতুই কৰে যে হাফ এন আৱাৰ গ'ল 1 ঘন্টা গ'ল লাষ্ট আধা ঘন্টা আছে হাফ এন আৱাৰ আছে তো এটো তেওঁলোকৰ ৰেসপন্সিবিলিটি ঠিক আছে আৰু এনেকুৱা বহুত ক্ষেত্ৰত মই আকৌ কৈ দিছো কেতিয়াবা কি হয় ন যাৰ ডিউটি পৰে তেওঁলোকে কথা পাতি থাকে ঠিক আছে মানে এই যে সেন্সটো নাথাকে সবৰে মানে যে ইয়াত এক্সাম দি আছে সাইলেন্ট মোডত ঠিক আছে সবে ভাবি এক্সাম দি আছে কোনোবা যদি এনেকুৱা কথা পাতে ক'ব যে একদম মানে বহুত ভদ্ৰভাৱে ক'বা যে কাইন্ডলি অকমান কথা নাপাতিব আমাৰ ডিস্টার্ব হৈছে ওকে সো হেকিনি বস্তু মন কৰিবা মানে পাইছা ন সো হেকিনি বস্তু মই প্ৰ্যাকটিক্যাল কথা কৈ আছো ওকে কথা পাতি আছে ডাইৰেক্ট ক'বা যে প্লিজ কথা নাপাতিব ঠিক আছে সো লেটস সি দা আনসার both 1 and 2 ঠিক আছে according to article 352 the president shall not issue a proclamation unless the decision of the union cabinet important কথা সোয়া মেইনলি ইউনিয়ন ক্যাবিনেট মানে কি হয় ইউনিয়ন ক্যাবিনেট মানে কি হয় কৈছে যে প্রেসিডেন্টে মানে proclamation ইস্যু কৰিব নোৱাৰে unless the decision of the union cabinet main decision কোনে লয় ইয়াতে কাৰণ আমি জানো যে president is the nominal head of the state ঠিক আছে মানে যাক কয় নাম কি আছে ইউএস টাইপৰটো নহয় না যে প্ৰেসিডেন্টে যি ডিসিশন লয় হেতুই হৈ যাব ইয়াত কি লাগিব ইউনিয়ন ক্যাবিনেটৰ তেওঁলোকৰ ডিসক্রিপশন লাগিব তেওঁলোকৰ ডিসিশনটো মেইন হ'ব সো ইউনিয়ন ক্যাবিনেট বুলি কলে the council consisting of prime ministers and the other important যিমানখিনি ক্যাবিনেট ৰেংকৰ মিনিষ্টাৰ্স আছে হে তেওঁলোকক কোৱা গৈছে যে ইউনিয়ন ক্যাবিনেট তেওঁলোকৰ ডিসিশনটো ইম্পৰ্টেন্ট হ'ব কাৰণ এটো বস্তু কিয় হয় জানানে কিয় ইউনিয়ন ক্যাবিনেটৰ পাৱাৰটো বেছি হয় কিয় সাপোজ এক্সিকিউটিভস যিমানখিনি আছে বাকি এক্সিকিউটিভস তেওঁলোকৰ পাৱাৰটো বেছি হয় কাৰণ তেওঁলোক ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি কোনে চুজ কৰে মানুহে চুজ কৰে ঠিক আছে সো এই কাৰণে আমাৰ ইয়াত কি হয় প্ৰেসিডেন্টতকে প্ৰাইম মিনিষ্টাৰ হক বা কাউন্সিল অফ মিনিষ্টাৰ্ছৰ পাৱাৰ বেছি হয় ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান appointed under because they are appointed under article 75 so more like ba council of ministers juntu ase কোন আছে 75 আৰ্টিকেলৰ আন্ডাৰত তেওঁলোকক বেসিক্যালি এপইন্ট কৰা হয় ঠিক আছে সো তেওঁলোকে কি কৰিব লাগিব ইউনিয়ন ক্যাবিনেটৰ ডিসিশন লাগিব that such a proclamation be issued has been communicated to him in writing that means written communication hoise বুলি জনাৰ পাছতে প্ৰেসিডেন্টে কি কৰিব পাৰিব proclamation কৰিব পাৰিব every proclamation issued under this article shall be laid before each house of the parliament এনেকুৱা নহয়
ঠিক আছে যে সাপোজ ক্যাবিনেটে কিবা এটা কৈছে এন্ড লগে লগে প্ৰেসিডেন্টে কি কৰি দিছে প্ৰক্লেম কৰি দিছে প্ৰক্লেমেশন টু ইস্যু যেতিয়া কৰিব ঠিক আছে তো তাৰ আগতে কি কৰিব লাগিব দুইখন হাউস পাৰ্লিয়ামেন্টৰ আপাৰ হাউস এন্ড লোৱাৰ হাউসৰ আগত কি কৰিব লাগিব মানে you know at that proclamation ঠিক আছে that has to be issued okay or that shall be laid before each house of the parliament বুজি পাইছা কথাটো the proclamation shall cease to operate at the expiration of 1 month ঠিক আছে কিতে শেষ হৈ যাব proclamation টো ঠিক আছে মানে ঠিক আছে মানস ওকে কিতে শেষ হ'ব 1 মাহ unless before the expiration of that period it has been approved by resolutions of both the house of the parliament with special majority ইয়াৰ মিনিং টো কি হয় মই কোৱেশ্চন ৰাখছি ইয়াৰ মিনিং টো কি হয় ইয়াৰ মিনিং টো কি হয় সবকে খুদি আছো যিখিনি বুজি পোৱা নাই তো মই বুজাই আছো কিন্তু ইয়াৰ মিনিং টো কি হয় কি কোৱা গৈছে the proclamation shall cease to operate at the expiration of 1 month ঠিক আছে unless before the expiration of that period it has been approved by মানে এক মাহলৈকে টাইম থাকিব ঠিক আছে আৰু যদি সাপোজ গম পাইছা না কথাটো বিফোৰ দা এক্সপায়াৰি হোৱাৰ আগত যদি আকৌ এই ৰিজলিউশনটো দুইখন হাউসে মানে লোকসভা আৰু ৰাজ্যসভাই যদি আকৌ উইথ স্পেশাল মেজৰিটি যদি পাস কৰি দিয়ে এটো কি হৈ যাব yes সেটো কি হৈ যাব কন্টিনিউ হৈ যাব 2/3 অফ দা আৰু স্পেশাল মেজৰিটি মানে কি হয় শুনিবা স্পেশাল মেজৰিটি মানে হৈ গল কি 2/3 অফ দা টোটাল মেম্বাৰস অফ that particular house either লোকসভা বা ৰাজ্যসভাত কি কৈছে যদি তেওঁলোকৰ দুইখন হাউস অফ দা পাৰ্লিয়ামেন্টে যদি স্পেশাল মেজৰিটি পাস কৰে ঠিক আছে yes এপ্ৰুভ কৰিব লাগিব ঠিক আছে কন্টিনিউৱেন্সৰ কাৰণে এক মাহৰ আগতে তেওঁলোকে এটা ৰেজলিউশন পাস কৰিব লাগিব আৰু ৰেজলিউশন পাস কৰি কি উইথ স্পেশাল মেজৰিটি এটো কন্টিনিউ কৰা যাব আৰু স্পেশাল মেজৰিটি মানে কি হয় বেসিক্যালি লোকসভা আৰু ৰাজ্যসভা টোটাল মেম্বাৰস যিখিনি প্ৰেজেন্ট আছে আৰু ভোট কৰিছে তাৰ 2/3 of majority মানে 2/3 of মানুহে কি কৰিব লাগিব মেম্বাৰসে yes ক'ব লাগিব এপ্ৰুভ কৰিব লাগিব আৰু হেতু কি বুলি কোৱা হয় স্পেশাল মেজৰিটি বুলি কোৱা যায় ঠিক আছে সো অলপ যদি বেছি ডিটেইলছত গুছি গৈছে তো চিন্তা কৰিব নালাগে তোমালোকে স্কিপ কৰিব পাৰা ঠিক আছে কাৰণ ইমান ডিটেইলছত আলটিমেটলি পঢ়াই থকা নিচিনাহে লাগিছে ঠিক আছে the next question is the president of India can issue a proclamation of national emergency under article 352 on the advice of prime minister on the advice of council of ministers ঠিক আছে মানে কৈছে যে প্ৰেসিডেন্টে কেতিয়া emergency proclaim কৰিব পাৰে ডিক্লেয়াৰ কৰিব পাৰে ঠিক আছে আন্ডাৰ আৰ্টিকল 352 কি আছিল ন্যাশনাল ইমার্জেন্সি কেতিয়া ডিক্লেয়ার কৰিব পাৰে যদি প্ৰাইম মিনিষ্টাৰে এডভাইস কৰে তেতিয়া সেকেন্ড টো দিছে যদি কাউন্সিল অফ মিনিষ্টাৰে এডভাইস কৰে তেতিয়া বা থাৰ্ড টো দিছে ইন হিজ ওন ডিসক্রিপশন তে যদি নিজে বিচাৰে তেতিয়া চাৰি নম্বৰটো দিছে when the decision of the union cabinet to issue such proclamation has been communicated to him in writing ঠিক আছে কৈছে যে যদি ইউনিয়ন ক্যাবিনেটে কি কৰে এই প্ৰক্লেমেশনৰ কাৰণে ইন ৰাইটিং যদি তেওঁ কি কৰে you know লাইক তোমাৰ কি কয় কমিউনিকেট কৰে তেতিয়া তেওঁ কি কৰিব পাৰে এই ন্যাশনাল ইমার্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে কোনটো হ'ব সো সবে কৈ আছে অপচন ডি প্ৰাইম মিনিষ্টাৰ কৰিলে হ'ব নেকি প্ৰাইম মিনিষ্টাৰ কৰিলে হ'ব নেকি অন দা এডভাইস অফ প্ৰাইম মিনিষ্টাৰ হয় নেকি নহয় অন দা এডভাইস অফ কাউন্সিল অফ মিনিষ্টাৰ ঠিক আছে হ'ব পাৰে ভাবি ললো হ'ব পাৰে in his own discretion হ'ব নেকি তেওঁ নিজে যদি বিচাৰে তেওঁ কি ইউএস প্ৰেসিডেন্ট নেকি নহয় নহয় ইউএস ৰ প্ৰেসিডেন্ট নহয় যদি তেওঁ নিজে বিচাৰে ডেফিনেটলি কৰিব নোৱাৰে সো দুটা অপচনটো এলিমিনেট হৈ গল ন কি থাকিলে either on the advice of council of minister he can proclaim তেওঁ কি প্ৰক্লেম কৰিব পাৰে ন্যাশনাল ইমার্জেন্সি প্ৰক্লেম কৰিব পাৰে আন্ডাৰ 352 বা নহলে কাউন্সিল অফ ইউনিয়ন ক্যাবিনেটৰ যদি ডিসিশন লয় যদি ইন রাইটিং তেওঁৰ লগত যদি কমিউনিকেট কৰে তেতিয়া কি কৰিব পাৰে ডিক্লেয়াৰ কৰিব পাৰে এনসার কি হ'ব ডি কাৰণ এই মাত্ৰ মই তোমালোকক ওপৰ ইয়াত যিখিনি ডিসকাস কৰিছিলো ইয়াতো হেতু কথাই লিখা আছে ঠিক আছে সো অপশন কি হ'ব দিস ইজ অপশন ডি when the decision of the union cabinet to issue such proclamation has been communicated to him in writing him or her ঠিক আছে কোৱা গৈছে যেতিয়া ইউনিয়ন ক্যাবিনেটে ডিসিশন ল'ব ঠিক আছে সাপোজ প্ৰেসিডেন্টে emergency declare কৰিব না না সেই ক্ষেত্ৰত যেটা ইউনিয়ন ক্যাবিনেটে ডিক্লেয়াৰ কৰিলে ডিসিশন ললে যে ঠিক আছে কি কৰিব পাৰে emergency declare কৰিব পাৰে সেই বস্তুটো আকৌ প্ৰেসিডেন্টক ইনেই কোলে নহব কেনেকৈ দিব লাগিব ইন ৰাইটিং দিব লাগিব বুজি পাইছে কথাটো ইন ৰাইটিং দিব লাগিব সেম কথাটো ইয়াতো ৰিপিট হৈছে তোমালোকৰ যেতিয়া পিডিএফ টো পাবা ডেফিনেটলি এটো বস্তু পঢ়ি ললে তোমালোকে গম পাবা ঠিক আছে ইজ ইট ক্লিয়াৰ
In 1975, yet at a point, in 1975, the then Prime Minister Indira Gandhi advised the President to proclaim emergency without consulting her cabinet. Hence, 44th Amendment of 1978 introduced this safeguard to eliminate any future possibility of Prime Minister alone taking a decision to impose emergency on his or her whims without consulting the cabinet. Etia mon koriba ha ako question dule jabo bisarisu okman mon diba. Yes Pinky, yes ki koa hoise swa yate ki koa hoise saba presidente ketia proclaim koribar national emergency hedu kudha hoise. First option to ki dise na on the advice of the Prime Minister etu agote hoisile ketia hoisile 1975 ot hoisile. Jodi suppose অকল প্রাইম মিনিস্টারে বিচাৰিলে এমার্জেন্সি দিব পাৰি যদিহে বলে অকল নিজে প্ৰেসিডেন্টে বিচাৰিলে এমার্জেন্সি দি দিব পাৰি ডেফিনেটলি কি হ'ব পাৰে পাৱাৰৰ মিসইউজ হ'ব পাৰে নাই যেটো 1975 ত হৈছিল আৰু যেহেতু হৈছিল সেই কাৰণে সংবিধানত কি কৰা গৈছিল এমেন্ডমেন্ট কৰা গৈছিল সংশোধন কৰা গৈছিল কনস্টিটিউশনাল এমেন্ডমেন্ট বা সংবিধানত সংশোধন কৰা গৈছিল বাই 44th এমেন্ডমেন্ট সোশ্যালিষ্টম মানে তোমাৰ কি কয় সংবিধান সংশোধন কৰি কি কৰিলে 44th এমেন্ডমেন্ট আনি বলে এটো কৈ দিলে যে কি কৰিব লাগিব প্ৰাইম মিনিষ্টাৰে নিজে কৰিব নোৱাৰিব ঠিক আছে যাতে ফিউচাৰ প্ৰাইম মিনিষ্টাৰছ বৰে নিজৰ পাৱাৰ মিসইউজ নকৰে তো কি কৰিব লাগিব এমাৰ্জেন্সি তেতিয়া ইম্পোজ কৰিব পাৰিব যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ্ছ মানে প্ৰাইম মিনিষ্টাৰ্ছ বা তেওঁৰ ইম্পৰ্টেন্ট যিমানবোৰ মিনিষ্ট্ৰীজ আছে মানে বেসিক্যালি ইউনিয়ন ক্যাবিনেটৰ ডিসিশন অবিহনে in written যদি প্রেসিডেন্টক তোমার নিদিয়া যে আপুনি এমার্জেন্সি ডিক্লেয়ার কৰিব পাৰে তেতিয়ালৈকে প্রেসিডেন্টে কি কৰিব নোৱাৰে কোনো ধৰণৰ এমার্জেন্সি ডিক্লেয়ার কৰিব নোৱাৰে is it clear to everyone সবে আনসার কৰা 58 টা মানুহ আছে I just need your responses মোক লাগে যিকিটা কৈ আছিল অসম ইংলিশৰ অকন প্ৰবলেম হৈছে তেওঁলোককো সুধিছো তোমালোকক কোৱা বুজি পাইছা নাই কি কোৱা গৈছে মানে কিবা কামত আহিছে না কামত অহা যদি you can leave the session মই আকৌ কৈ আছো আরে বহুত মানুহ আছে ভাই মই নাম লৈ লব লাগিব নহলে কৈ যোৱা নতুনখিনি কিছুমানৰ কমেন্ট আহিছে নিমিশাহঁতৰ ঠিক আছে ঈশান ওকে ঠিক আছে কৈ যোৱা আৰু বহুত মানুহ আছে ভাই কৈটো দিয়া বুজি পাইছান না যদি বুজা নাই বহুত হেল্পফুল ঠিক আছে যদি বুজা নাই কৈ যে নাই স্যার বুজি পোৱা নাই কাইলে আপুনি ভালকে বুজাই দিও ओ भाई प्रतीक अंग्रेजी में तो लिखा ही है भाई तुमको कहाँ दिक्कत होता है इंग्लिश में 25 जून संविधान हत्या दिवस रिसेंटली एडेड यस ठीक है अरे मैं सबको पूछ रहा हूँ भाई जल्दी जवाब दो मैं नाम लेना चाहता हूँ थोड़ा बहुत ठीक है प्राची ठीक है सकीट जिकिटा नतुन मानु माने आइकिटा तो गम पाओ जे जिकिटा আছে একিটা পঢ়ুৱা গৈছে মিলুট পল ৰঞ্জনা বুইছান নাই কৰবি ত্ৰিশা অজয় বাঙ্গিং নিয়াশ্রী নিমিশা রাজশ্রী ওকে মই জাস্ট চাইছো মিনতি আরে ইম্পর্টেন্ট ভাই তোমালোক যদি সেশনটো আইছা ওকে মোৰ যদি মিস হৈছে মই তোমাৰ নামখিনিয়ে লৈ আছো তোমালোকে আকৌ এবাৰ কৈ দিবা ভাই গোস্বামী বুজি পাইছা নাই সরফরাজ দাসকুণ্ডল কি কংকি নেকি নামটো আধা আইছে বাৰু আসিফা আছে ওকে দীক্ষিতা শিল্পা ঈশান বুজি পাইছান নাই এবাৰ জনাইবা ঠিক আছে আকৌ বুজাই দিম এও বেছ নাই 25 জুন সংবিধান হত্যা দিবস ঠিক আছে এটো রিসেন্টলি এড কৰা গৈছে বাই দিস কারেন্ট গভর্নমেন্ট লাইক নো কমেন্ট স্যার আমার ইয়াতে হলো নেটওয়ার্ক কোরবা জয়েন কৰিছা দীক্ষিতা ইটস ওকে দীক্ষিতা দেখা ওকে দীক্ষিতা বড় ঠিক আছে ওকে ইয়েস ঠিক আছে সো যদিয়া তোমালোকে একোই পঢ়া নাই ন তেতিয়া হলে ডেফিনেটলি অলপ প্ৰবলেম হ'ব ঠিক আছে যিমানখিনি মানুহ আহি উলাই গৈছে ন ডিউ টু নেটওয়ার্ক ইস্যু বা কিবা নহয় কিবা কাৰণে উলাই গৈছে ভাবিছো যে হয়তো চাগে এটাৰ ইস্যু আছে বেসিক্স আদাৰৱাইজ এটা বেসিক্স কৰিব সময় নাই ন ঠিক আছে আৰু এটা কথা শুনা কালিও আমি পঢ়াইছো ন কিন্তু তাত ইমান ডিটেইল ডিসকাশন কৰিছো কিন্তু সবতে কৰা নাই ইয়াত কিয় কৰিব লগা হৈছে কাৰণ বহুত সেনসিটিভ মেটাৰ হয় এমাৰ্জেন্সিটো ইনে দি দিব নোৱাৰে আৰু এমাৰ্জেন্সিৰ ভিতৰত ইমানখিনি প্ৰভিজনছ আছে ন মানে যিকোনো কোৱেশ্চন আহিব পাৰে নাহিবও পাৰে কিন্তু আহিলে যিকোনো আহিব পাৰে সেইকাৰণে এৰি দিব বিচৰা নাই
ঠিক আছে নেক্সট কোয়েশ্চন which among the following amendment acts made significant changes to the emergency provisions of the constitution क्या बाकी ऑप्शंस देखना है कोई दे इमरजेंसी रिलेटेड कॉन्स्टिट्यूशनत আমাৰ যেটা 352 360 356 ৰ প্ৰভিজন আছে ঠিক আছে তো তাতে সিগনিফিকেন্ট চেঞ্জেস আনিবৰ কাৰণে কোনটো এমেন্ডমেন্টৰ জৰিয়তে সিগনিফিকেন্ট চেঞ্জ অনা গৈছিল 44 ফাৰ্স্ট 24 42nd কোনটো হ'ব সবে কোৱাচোন কোনটো হ'ব সবে কোৱা ভাই एवरीवन প্লিজ পাৰ্টিসিপেট কি হ'ব অলপ আগতে কৈ আছো 44th amendment act of yes just কৈ গৈছে 44th amendment act of কেতিয়া আহিছিল 44th amendment act কবা এটা 44th amendment act 1978 ঠিক আছে okay so 44th amendment act made following changes in the emergency provisions of the constitution কি changes আহিছিল চাইলো first is enable the president to limit the operation of national emergency to a specific part of India ঠিক আছে মানে বুঝি পাইছা নাই enable the president to limit the operation of national emergency to a specific part of India কি বুঝাব বিচাৰিছে ৰাখছি second substitutes the words armed rebellion for internal disturbances ঠিক আছে okay substitute control korle word to control লগত armed rebellion for internal disturbance ঠিক আছে okay third kuntu already kori aso added the requirement of cabinet approval in writing for the proclamation of emergency yes perimeter set kore pare mane enoka kotha je india bole a2 part of emergency hoise ho pare ekudar kotha no ঠিক আছে in case of manipur suppose ঠিক আছে তো ho pare ekudar kotha no tat to hetu limit koribo pare so president to ekini power আছে to limit the operation of national emergency kuntu part of national emergency lagibo ba kuntu boundary hobo সেই বস্তুখিনি কি কৰিব পাৰে প্ৰেসিডেন্টৰ হাতত সেইখিনি পাৱাৰ আছে to limit the operation of national emergency to a specific part of India ঠিক আছে substitute the words armed rebellion for internal disturbances বুঝি পাইছা কথাটো নাও আগতে কি হৈছিল internal disturbance বুলি suppose যদি কিবা এটা বেলেগ হয় ন suppose অলপ সলপ ইস্যু হলো কি কৰে যে internal disturbance হৈছে তো আমি কি দিব লাগে emergency declare কৰিব লাগে 1975 ত এই প্ৰভিজনটো কি কৰিছিল বহুত বেছি মিসইউজ হৈছিল তাৰ পিছত সিৰাসিটি দি দিয়া গল যে এই প্ৰভিজনটো কি কৰিব লাগে চেঞ্জ কৰিব লাগে আৰু that's why it was changed according to the 44th amendment act of 1978 third division already যেটো কৈছো যে emergency proclaim কৰিব হলে কাৰ ডিসিশন লাগিব ক্যাবিনেটৰ এপ্ৰুভেল লাগিব but in writing ঠিক আছে in মানে written কি লাগিব এপ্ৰুভেল লাগিব তেতিয়াহে কৰিব পাৰিব is it clear everyone is it clear to everyone is it clear to everyone ঠিক আছে সো এইখিনি বস্তু মনত ৰাখিবা so emergency jonto provision na bahut beshi misuse hoye ase he karone 44th amendment to anisil aru ketia anisil 1978 75 or pasot anisil because 75 ota added koi beshi problem hoisile thik ase aru ei jetu provision ok loi pelai iman beshi emergency faida uthaisil no to bhabibo nwari thik ase that's why a 44th amendment to ona gaisil thik ase acha aru ase jene ki dia goise they deleted the provision which made the declaration of national emergency immune from judicial review okay mane which was added by 38th amendment act of 1975 ki koa hoise deleted the provision সেই provision khini delete kora goisile which made the declaration of national emergency immune from judicial review buji paisa na etu ki mane buji poa na muk koa ajune rakshit ki koa goise etu meaning to ki hoy and everyone ki hoy yaar meaning কি হয় মিনিং টু কি হয় এনিওয়ান জুডিশিয়াল রিভিউ কৰিব নোৱাৰে নে পাৰে 44 আনি পেলাই জুডিশিয়াল ৰিভিউ কৰিব মানে যদি ন্যাশনাল এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে হেতু জুডিশিয়াল ৰিভিউৰ আউটত আনিব পাৰে মানে এতিয়া 44 ৰ আন্ডাৰত ইয়েস তো কি কৰিছিলে মানে সেই সময়ত সেই গভৰ্ণমেণ্টে 1975 ত জানাই কোন আছিল তেনবা কৰিছিল কাৰণ জানে যে জানি বুজি ন্যাশনাল এমাৰ্জেন্সি আনিছিল ঠিক আছে যেহেতু মই কৈ আছো কোনা ন্যাশনাল এমাৰ্জেন্সি আনিছিল আৰু ন্যাশনাল এমাৰ্জেন্সি কি বেছত আনিছে হয়তো কি হ'ব পাৰে হেতু কোৰ্টত চ্যালেঞ্জ কৰিব পাৰে ন কোনোবাই যাতে চ্যালেঞ্জ কৰিব নোৱাৰে তাৰ কাৰণে গভৰ্ণমেণ্টে সেই সময়ত কি আনিছিল
38 এমেন্ডমেন্ট আনিছিলে 1975 যাতে ন্যাশনাল এমার্জেন্সি যে ডিক্লেয়ার কৰাটো কোর্টত যাতে হেতু জুডিশিয়াল রিভিউ যাতে হ'ব নোৱাৰে মানে কোর্টৰ আউটলে যাতে আহিব নোৱাৰে সেই সময়ৰ গভৰ্ণমেণ্টে নিজক সেফগার্ড দিবৰ কাৰণে 38 এমেন্ডমেন্টটো আনিছিলে But fortunately 1978 ত কি হৈ গল এটো প্ৰভিজন আনিলে যে ন্যাশনাল এমার্জেন্সি যদি এতিয়া গভৰ্ণমেণ্টে সাপোজ ন্যাশনাল এমার্জেন্সি দিয়ে ন তেতিয়ালে হেতু কি হ'ব পাৰে জুডিশিয়াল ৰিভিউৰ আন্ডাৰ আহিব পাৰে মানে কিহৰ আন্ডাৰ আহিব পাৰে yes justifiable in court yes right ঠিক আছে yes to save the chair সেই সময় নিজৰ গাদীখন বচাবৰ কাৰণে এইবিলাক কৰি আছিল কিন্তু 44th এমেন্ডমেন্টত কৈ দিলে যে ভাই সা কোনো ইমিউনিটি নাই ন্যাশনাল এমার্জেন্সি যদি দিছে সেতুক যদি কোনোবাই চ্যালেঞ্জ কৰিব বিচাৰিছে যদি জুডিশিয়াল ৰিভিউ হ'ব লাগে ডেফিনেটলি হ'ব পাৰে ঠিক আছে সো 38 ৰ প্ৰভিজনটো কি কৰি দিলে পাছত এমেন্ড কৰি দিয়া হ'ল ঠিক আছে ওকে আর সেকেন্ড টু দিছে ৰিডিউস দা টাইম required to approve the emergency by parliament from 2 months to 1 month আগতে এনেকুৱা আছিল যে সাপোজ তোমাৰ এপ্ৰুভেলৰ কাৰণে মানে তোমাৰ 2 মাহলৈকে ৰখিব লগা হৈছিল ঠিক আছে হেতু নাই তেতিয়া কি কৰিছিল এক মাহ মানে কৰা গৈছিল হল next is added a provisions for periodical parliamentary approval every 6 months for the continuation of emergency যদি emergency continue কৰিব লাগে suppose এটা জায়গাত বলে emergency লগাই থৈছে যদি হেতু continue কৰিব লাগে ন এটা periodical parliamentary approval লাগিব মানে 6 মাহৰ মুৰে মুৰে পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰিলেহে কি কৰিব পাৰিব emergency continue হ'ব otherwise নহব otherwise নিজে নিজে নাইকিয়া হৈ যাব ঠিক আছে এটা emergency বৰখাস্ত হৈ যাব yes similar like AFSPA ঠিক আছে বুঝা কথাটো ওকে চেঞ্জ দা মেজৰিটি ৰিকোয়ার্ড টু এপ্ৰুভ আগতে কি আছিল মই ইয়াত কি কৈছো নতুন এক মানে যিখন 44th এমেন্ডমেন্ট আছে যদি সাপোজ আজিৰ ডেটত যদি আমাৰ প্ৰেসিডেন্টে কি কৰিব লাগে ন্যাশনাল এমার্জেন্সি যদি দিব লাগে তেতিয়ালে কিমান মেজৰিটি লাগিব কি লিখা আছে 2/3 অফ দা মেজৰিটি 2/3 মেজৰিটি লাগিব মানে স্পেশাল মেজৰিটি লাগিব আজিৰ ডেটত লাগিব না স্পেশাল মেজৰিটি মানে 2/3 of the total members present and voting হ'ব লাগিব ঠিক আছে থাকিব লাগিব ভোটো দিব লাগিব 2/3 members গুটেই দুইখন মানে বডি লোকসভা হক ৰাজ্যসভা হক সেই সময়ত কি আছিল মানে তোমাৰ কি সময়ত সিম্পল মেজৰিটি হলো পাস কৰাই দিব পাৰিছিল ঠিক আছে সো সব নিজৰ সুবিধা মতে কৰি দিছিল আৰু 44th এমেন্ডমেন্টে গুটেইবোৰ বস্তু নাইকিয়া কৰি বিশেষকে চাব গলে কনস্টিটিউশনখন বচাইছিল দেশখন বচাইছিল সিধা কথা ঠিক আছে বাদ দিয়াৰ বাকি নালাগে 10 Initially, for how long president rule can be imposed in a state? আগতে কি মাহৰ কাৰণে president rule impose কৰিব পৰা গৈছিল 6 months 9 months 12 months 15 months 6 months 9 months 12 months 15 months সবে এনসার দিয়া ভাই 51 টা মানুহ কমি গল বাৰু একো না কমি থাকিব এতিয়া এনে কেনেকে কাবাৰ টোপনি আহিব কাবাৰ নেটৱৰ্ক না থাকিব ঠিক আছে ওকে ঠিক আছে so the correct answer is so both সবে কি কৈছে 6 months ঠিক আছে so answer is 6 months ঠিক আছে ইমান ডিটেইলছত যাব দৰকাৰ নাই এদুৰি মান ডিটেইলছত নাযাও ঠিক আছে ওকে জানা 6 months ঠিক আছে সব ডিটেইলছত গলে দিগদাৰ হ'ব নেক্সট ইম্পৰ্টেন্ট পাৰ্ট ইজ গভৰ্ণৰ যাৰ ৰিলেটেড কোৱেশ্চনছ আমি দেখিব লাগিব ঠিক আছে এ হে এটো ওলাই গৈছে Okay ulai gol ba tothapi moi koi disu kuna which part of the constitution deals with the union executive question part 3 part 4 part 4a part 5 question part 5 ঠিক আছে okay union executive kor ase constitution of kuntu parte union executive or kotha tat ullekh ase kuntu hoy sida kotha etu bahut easy answer part 5 Article 52 মনত ৰাখিবা এটা বস্তু শুনি লোৱা Article 52 to 78 লৈকে ন ঠিক আছে যিমান কিটা আৰ্টিকেল আছে কাইন্ডলি এবাৰ গৈ ইচ এন্ড এভৰি আৰ্টিকেল টো তোমালকে চাই লবা ঠিক আছে ইচ এন্ড এভৰি আৰ্টিকেল তোমালকে ট্ৰাই কৰিবা চাবৰ কাৰণে কাৰণ কেলে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন খুলি দিয়ে দেখোন 75 আৰ্টিকেল টো কিহৰ লগত ৰিলেটেড 78 কিহৰ লগত ৰিলেটেড 72 কিহৰ লগত ৰিলেটেড 65 কিহৰ লগত ৰিলেটেড 63 কিহৰ লগত ৰিলেটেড তো তোমালকে জানিব লাগিব ন আদাৰৱাইজ তোমালকে গম না পাবা সো সেই কাৰণে কোৱা গৈছে পাৰ্ট জিটো 5 আছে ঠিক আছে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে অপচন ডি পাৰ্ট 5
So 52 to 78 to bhalke ebar goi aji sai loba aji ba kaile jetia so sai loba next question which of the following is not part of union executive is not a part of union executive president vice president attorney general of india or chairperson of indian public service commission কোন হয় তলৰ উল্লেখ কৰা কোনজন ইউনিয়ন এক্সিকিউটিভ নহয় বুলি কোৱা গৈছে বা ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট নহয় বুলি কোৱা গৈছে মাৰ্সি ইয়াসি ঠিক আছে ওকে আই এম গেটিং ৰেসপন্সেস ওকে ওকে প্লিজ ঠিক আছে লেখা ওকে নতুন গিৰাগো কৈ আছো ওকে ঠিক আছে ঋতু বৰ্ণা এটো লিখি বহুত ভাল কৰিছা লিখি দিছা না তুমি ডাইৰেক্ট যে এটো বুলি মনত থাকি যাব এটো হৰে অপচন এ বি ডি থাকিলে না থাকে কেতিয়াবা ঠিক আছে so option D so definitely no chair union public service commissioner chairman jon union executive or part hoy niki definitely no hoy ago moi koi asu moi je koisilo lakshmikantor last part no national human rights commission union public service commission ebilakor kotha ullekh ase tare kunjon chairman or kiman tenure hoy thik ase kiman to ejoleke hoy thakibo pare ei gudei khini bostu ase hini olop sai loba karon tar related question hudi die thik ase so the following are the part of union executives kun hoba president hoba vice president prime ministers council of ministers acha council of ministers article kuntur council of ministers logot deal kore article kuntu deal kore first wa yes article 75 and also the attorney general of india is also a part of the union executive is it clear everyone is it clear ঠিক আছে which of the following does not participate in the election of president কৈছে যে presidential election ঠিক আছে কোনে participate নকৰে এটো বহুত important topic দে a the elected members of both the houses of parliament b the elected members of legislative assemblies of the state c the elected members of legislative assemblies of union territories of delhi and pondicherry d members of legislative councils of the state কোনটো হ'ব কোনে পাৰ্টিসিপেট নকৰে বুলি কৈছে কোনে পাৰ্টিসিপেট নকৰে কিছুমানে কৈছে ডি হিয়াসৰে কৈছে এমএলএ ঠিক আছে legislative assembly বি টু কৈছে তাই মানে ঠিক আছে সো সাজলালে কৈছে যে মেম্বাৰস অফ এলসি legislative council মেম্বাৰস নকৰে সো ডি কৈছে সি কৈছে কোনটো হ'ব again I am asking আচ্ছা মানুহবৰ এটা এটাকে গৈ আছে ঠিক আছে ভেৰি নাইস আৰু যোৱা মইতো বিচাৰিছো আৰু যাও ঠিক আছে প্লাস মানে লাষ্টত পুৰা না সেকি যায় মানে এটো ভাল লাগে মানে যেটা থাকি যায় ন রিয়েল ওয়ারিয়র্স প্রাচী ঠিক আছে ওকে সি বুলি কৈছে শর্মিষ্ঠাই কৈছে বি চলো লেটস লুক এট দা আনসার ঠিক আছে কি হয় members of the legislative councils of the state next all the doubts okay you said ek minute all the doubts and disputes in connection with the election of the president are decided by chief election commission supreme court chief justice of india speaker of lok sabha kiubo hoise jiman doubts and disputes ase in connection with the election of the president ঠিক আছে মই কৈ আছো all the doubts and disputes in connection with the election of the president are decided by কোন হ'ব just a minute huh answer kena diloson dilo okay ঠিক আছে সো বোর্ডে কৈছে যে সিজেআই ঠিক আছে চিফ জাস্টিস অফ ইন্ডিয়া ঠিক আছে বোর্ডে কৈছে সিইসি হয় ঠিক আছে এও কৈছে চিফ ইলেকশন কমিশনার ঠিক আছে তো এনসারটো চাই লো যেটো আর্টিকেল 71 ত দিয়া গৈছে এন্ড দ্যাট ইজ দা সুপ্রিম কোর্ট সদায় মনত ৰাখিবা সুপ্রিম কোর্ট কোড আছে আর্টিকেল 71 ত এই বিষয় আছে
সো যিমানে কোনটো বি কোনবাই দিছিল নেকি অৰ্পিতাই দিছিলে আৰু কোনে দিছিলে বি নো ওয়ান আৰু দিছে পপিয়ে দিছে দেন নো ওয়ান ঠিক আছে সো এইটো গ'ল তোমালোকৰ সো দিস ইজ সুপ্ৰিম কোৰ্ট আন্ডাৰ আৰ্টিকল 71 ঠিক আছে আৰ্টিকল 71 মনত ৰাখিবা এঞ্জেলি দিছা very nice so next question which of the following is not a requisite qualification ঠিক আছে for election as a president ঠিক আছে কি দিয়া আছে মানে suppose কোনটো এটা মানে required qualification নহয় বুলি কৈছে তুমি যদি election মানে কি কয় তুমি contest কৰিব লাগে presidential election he should be a citizen of India he should have completed 35 years of age he should be qualified for the election as a member of Rajya Sabha he should not hold any office of profit কোনটো হয় কেন মানুহ আজি ৰিপ্লাই দিছে মোৰ ভাল লাগিছে দেখি পেলাই আয়ো বহুতৰ ডাটা শেষ হৈ গৈছে ঠিক আছে কি হয় এনসার মত ৰাখিবা ইয়াতে ফসাই এইটোত ফসাই দিয়ে ঠিক আছে it is not a condition prerequisite condition or qualification for election for the post of president ঠিক আছে he should be qualified for the election okay as a member of Rajya Sabha so hetu ei khetrot ki hoy correct is it clear everyone because he should be qualified as a member of the Lok Sabha etu hobo ঠিক আছে কি hobo he should be qualified as a member of Lok Sabha not the Rajya Sabha এই কারণে যেটো not correct বুলি খুদিছে so উপর যোনটো অপশন আছে হেতু correct is it clear to everyone clear বুঝি পাইছা নাই okay fine ঠিক আছে next question for president impeachment যদি presidentক impeach কৰিব লাগে which type of majority is required in the parliament parliamentot কোনটো type of majority লাগিব majority of 2/3 of the total membership majority of the 2/3 of the present and voting and 50% of the total membership simple majority none of the above কোনটো হ'ব হিয়াশ্ৰী আজি ফার্স্ট ক্লাস জয়েন কৰিছা ন কিমান এনেকুৱা আছে মাজুলী পাজনে জয়েন কৰিছে অপশন এ অপশন বি ঠিক আছে 2/3 of the total members ঠিক আছে আজি ফার্স্ট ন ঠিক আছে very nice preparation মোৰ ঠিকে লাগি আছে তোমাৰ ওকে বাকি আমাৰ কিটাটো বাৰু মই গম পাইছো কি কৰিছে কি নাই নতুনখিনি ভিডিওত চাই গম পাইছো ঠিক আছে তো आंसर কি হয় majority of the 2/3 of the total membership ৰাখছিত আৰু কোন আছিল কোনে দিছিলে এ কোনে দিছে আসিফা very nice গীতাশ্ৰী ঋতুপৰ্ণা অনুপম ৰাজশ্ৰী ৰাহুল প্ৰেৰণাময়ী কাকলি অৰ্পিতা জ্যোতিষ্মান সাজলাল ওকে ইভেন ওকে পপি ঠিক আছে বাইখিনি কি হল যদি তুমি সাপোজ এক্সামত এনেকুৱাটো নহয় না যে তুমি সব কৰিব লাগিব ধৰি এনেকুৱা কথা আছে মাগো কৈছো আউট অফ 150 কোৱেশ্চনস তুমি যত ভাল পাৰফৰ্ম কৰিব লাগে সেই পাৰ্টটো হৈ গল 25 টা কোৱেশ্চন ঠিক আছে যেটো কম্প্ৰিহেনচনৰ পাৰ্ট থাকিব ইয়াত যাতে কোনো মিছ নকৰা কেলে কোৱাছো কাৰণ কিমান নম্বৰ থাকিব এটা কোৱেশ্চনত 2 নম্বৰ থাকিব মানে টোটাল 50 মাৰ্কস আকৌ কৈছো কম্প্ৰিহেনচন ত্ৰিদীপ ছাৰে ফ্ৰী ক্লাसेस দুটা মানুহ দিব কেনেকে কৰিব লাগে মই কৈ আছো প্যাসেজটো প্ৰথমত কোনো নপঢ়িবা ফাৰ্স্ট কোৱেশ্চন পঢ়িবা ঠিক আছে কোৱেশ্চন যিটা থাকিব এটা পঢ়ি লবা কোৱেশ্চন যেতিয়া পঢ়ি লবা তোমাৰ মাইন্ডত এটো বস্তু থাকি যাব যে মই উলিয়াব কি লাগে ফ্ৰম দিস প্যাসেজ মই উলিয়াব কি লাগে ইদাৰ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মোক কিবা এটা ক'ব কি উলিয়াব লাগে দেন তুমি যেতিয়া প্যাসেজটো পঢ়ি আন্ডাৰলাইন মাৰিবা ঠিক আছে তেতিয়া কি হ'ব আলটিমেটলি
কি হ'ব আলটিমেটলি যে আন্ডাৰলাইন মাৰিবা তেতিয়া তুমি বিচাৰি পাই যাবা আচ্ছা এইটো সুধিছিলে যদি প্ৰথম মেছেজ পঢ়িলা দেন কোৱেশ্চন পঢ়িলা আকৌ বিচাৰি যাবা টাইম ৱেষ্ট হ'ব সদায় কোৱেশ্চন মনত কৰি মানে কোৱেশ্চনটো ফাৰ্ষ্ট পঢ়ি ল'বা মই সদায় কৈ আছো তিনিটা সেশনত মই 3 দিন মান ক'লো আজিও মই কৈছো মনত ৰাখি ল'বা এইটো ঠিক আছে ফাইন okay so in case of delay in conducting the election of a new president for any reason jodi kiba karonon notun president ejon elect korar karone ba jidu election hoy etu jodi delay hoy which will work as the president of India a chief justice of India b vice president c outgoing president continues to hold office and the prime minister কোন হ'ব পাৰে কোনোবাই কৈছে a CJI board কৈছে b ঠিক আছে okay কি হ'ব Trisha Dutta Roy left okay fine vice president ঠিক আছে কোন হ'ব পাৰে wow Pratik yes yes Shahjalal Pratik Sarfaraz aisa nahi acha then skip okay Judis one very nice aru gunari sir gunoria nai jana na guno c very dise nahi nai dia okay ki hol mane moi eta kotha buji poa nai tomolok asa 48 ta kan manu di asa tomolok 20 ta 22 ta baki gile ki kori asa mane hui thaka go tomaloke jodi problem hoise ঠিক আছে hui thaka go tomaloke Firoz ঠিক আছে c কি hoise যে প্রেসিডেন্ট ইলেকশন নহলকে এরিব নোৱাৰে that means outgoing president continues to hold office ঠিক আছে সিজা যে কেনেকে আহিবা প্রাইম মিনিস্টার হ'ব নেকি সিধা তোমালকে এটো এলিমিনেট কৰিব পাৰা বুজি পাইছা কথাটো প্ৰবলেম কোড লাগিব পাৰে জানা ইদাৰ ভাইস প্রেসিডেন্ট নহয় আউটগোইং প্রেসিডেন্ট এই দুটাৰ মাজত ইস্যু হ'ব পাৰে আৰু যদি এনেকুৱা ইস্যু আহে তোৰা যদি শিওর নহয় তেলে স্কিপ কৰি দিবা কিন্তু আউট অফ 150 যাতে তোমালকে এট লিস্ট out of 150 যাতে at least তোমালকে 135 যাতে ক্লাস অ্যাটেম্প করা যদি তোমালকৰ একদম ভাল হৈছে আৰু নহয় বলে নাই পড়া একো নাই মিনিমাম ঠিক আছে মিনিমাম 120 ৰো কৰি থৈ আহিবা কিন্তু এনেকুৱা নহয় বলে নাজানো ইনে মাৰি থৈছো কেনেকুৱা নহয় মোৰ কথা হৈ গল কি 25 টা কম্প্ৰিহেনশনৰ যাতে এটাও এড হৈ নাহা কোনো ঠিক আছে এটাও যাতে এড হৈ নাহা কাৰণ তোমাক যেটো খুদিবা হেটো তাতে থাকিব ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি তাতে থাকিব okay now ইয়াত আবা এটো বস্তু যাতে ন সো ইয়াত নো ডাউট ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডত থকাখিনি অকমান এডভান্টেজ লৈ যাব কিন্তু এনেকুৱা কোনো কথা নাই যে ইহঁতে কিবা মানে তেলুকৰ কাৰণে বহুত কিবা এডভান্টেজেস এটা পজিশনত হিহঁত বুজি যাব তোমাৰ এনেকুৱা নহয় ইজি দিব ভাই তোমাৰ জাস্ট স্কিল টু টেস্ট কৰিব যে নরমাল ইংলিশ এটা পঢ়িব তুমি পাৰা নাই ঠিক আছে কাৰণ তুমি যেটা যাবা তুমি কালে গৈ পেলাই কাম কি কৰিব লাগিব ড্ৰাফটিং কৰিব লাগিব ঠিক আছে তুমি ড্ৰাফট বনাব লাগিব লেটাৰ লিখিব লাগিব হিচাপেটো কাম ন আৰু কি কাম আছে সেই কাৰণে কৈ আছো আরে মই কৈ আছো হেতু কথা কোৱা নাই আরে শুনি তুল মই কৈছো 25 টা কোৱেশ্চনৰ মার্কস কিমান আছে 50 নম্বৰ ঠিক আছে আৰু কম্প্ৰিহেনসিভৰ ওপৰত কি গুৰুত্ব দি আছো কাৰণ তুমি গোটা 50 নম্বৰ দি দিব পুরা 50 নম্বৰ দিব 50 मार्क्स दे देगा भाई तुमको ठीक है यहाँ से अगर जाएगा तो कितना ही जा सकता है क्योंकि जो भी पूछा जाएगा वो कहां पे होगा उसी पैसेज में होगा रीडिंग कम्प्रिहेंशन হয় ইমান ইজি হয় তো এটো ইমান টেনশন লব লগা একো নাই আগো কৈছো পুরা চিল হৈ এক্সামত যাবা ঠিক আছে টেনশন ললে যাবা কালি এটাই কৈছে স্যার মোৰ টোপনি নহয় আছে আরে ভাই টোপনি কি উখাৰি লবা তুমি তো বদলাই দিবা নেকি তুমি দুনিয়া টেনশন লইলে নাই না পুরা চিল হৈ যাবা ঠিক আছে সো এটো মন ৰাখিবা যেতিয়াই মই পার্সোনাল এক্সপেৰিয়েন্সও সদায় কৈ আছো যেতিয়াই মানে একদম চিন্তা লৈ পেলাই এক্সামত গৈছো না সেই কিবাৰে এক্সাম পাস কৰা নাই চিল হৈ যাওঁতে বহুত কিবা কি কৰি দিছো ঠিক আছে এলাক বার না পাতা that's no synonym antonymৰ কাৰণে যেটো পাৰ্ট আছে ন গ্ৰামাৰৰ যোনটো পাৰ্ট আছে 10 নম্বৰ এক্সট্ৰা থাকিব মই কৈছো synonym antonymত না যাবা অক্সফোৰ্ডৰ পৰা লৈ আহিলো synonym antonym সবে কৰিব নোৱাৰে কেছটো বুজি পালা অ তেতিয়াটো yes তেতিয়া হিষ্ট্ৰী হ'ব মানে কোৱালিফাইড হেটো yes okay ha তেতিয়া হিষ্ট্ৰী হ'ব which of the following vetoes ঠিক আছে is not vested by the Indian president
কোনটো দলৰ উল্লেখ কৰা ভেটো কাৰ হাতত নাই ইণ্ডিয়ান প্ৰেসিডেন্টৰ হাতত নাই এবসলিউট কোৱালিফাইড সাসপেনসিভ পকেট ভেটো কি হ'ব এতিয়া কি হ'ব ইয়াসি বুজি পালা না তেতিয়া হ'ব তেতিয়া ভিপি স্কিপ ঠিক আছে কোনোবাই কৈছে পকেট ভেটো কোনোবাই কৈছে qualified veto no idea suspensive veto qualified ঠিক আছে ডাইরেক্ট आंसर টো চাই লও কি হয় ভেটো কিনি ভেটো পাওয়ারস কিনি অলপ চাই দেবা ঠিক আছে ওকে সো এটা দিয়া আছে কোনটো নাই ইন্ডিয়ান প্রেসিডেন্টৰ হাতত দিস ইজ চাই লও কোশ্চেনটো চাই লও which of the following vetos is not vested by the Indian president absolute আছে qualified কি নাই suspensive and pocket ঠিক আছে absolute veto ঠিক আছে absolute veto withholding the assent to the bill passed by the legislature যদি legislature কিবা এটা পাস কৰি দিয়ে বিল এখন যদি সাপোজ পাস কৰিছে আৰু যদি সাপোজ তোমাৰ প্ৰেসিডেন্টৰ assent লাগে withhold কৰি থৈ দিব পাৰে by using absolute veto ঠিক আছে qualified veto which can be overridden by the legislature with a higher majority okay suppose bole কৰা নাই তাছত আকৌ higher majority legislature আনি আকৌ যদি পাস কৰি দিয়ে okay তেতিয়া হলে কি কৰিব পাৰে that can be overridden by using qualified veto okay suspensive veto which can be overridden by the legislature with a simple veto ঠিক আছে and pocket veto taking no action on the bill passed by the legislature এইটা বস্তু actually মই ডাইৰেক্ট কৈ দিছো শুনা মানে বহুত ডিটেইলছত বুজাব লাগিব ইয়াতে বুজোৱাৰ কথা না জাস্ট খালি মই দি দিছো তোমালোকে যদি বিচাৰা না যদি বিচাৰা ভেটো পাৱাৰছৰ ৰিলেটেড যিকোনো এটা ভিডিও ঠিক আছে যিকোনো এটা ভিডিও তোমালোকে চাই লবা এইটো সিধাকে কৈছো সাজেশন হয় মোৰ এটা আৰু যাক পঢ়াইছে তো পঢ়াইছে যিসকলে পঢ়া নাই ভালকে এবাৰ চাই লবা আদাৰৱাইজ লক্ষ্মীকান্তখন মেলি চাবা তাতটো ভালকে আছে এইবিলাক কি পঢ়াই দেখি মিটি আৰু ঠিক আছে সো কোনটো হয় মনত ৰাখিবা ইট ইজ কোৱালিফাইড ভেটো okay Indian history na pamgo ni bo which of the following articles gives power to the president to promulgate ordinance edu important hoy je president tor jeta ordinance promulgate kore ketia ordinance promulgate koribo pare ketia issue koribo pare promulgate ketia koribo pare under mane kunto article under article 110 111 117 123 ঠিক আছে definitely কি হয় 123 যদি কোনি দিয়ে গভর্নরে যদি কোনি দিয়ে গভর্নরে অর্ডিনেন্স প্রমালগেট কেতিয়া কৰিব পাৰে তেনে কি হ'ব জানানে কেতিয়া প্রমালগেট কৰিব পাৰে yes এইটো 123 আছে নহয় এর উল্টা আমি কি লিখি দিম 2 তো আগলে আনি 2 জায়গাত 1 নিম ঠিক আছে আৰু লাষ্টত 3 to 3 জায়গাতে থাকিব 123 ফৰ দা প্রেসিডেন্ট ঠিক আছে 3 to নিজৰ জায়গাত থাকিব এই দুটা আমি সলনি কৰি দিম 213 ফৰ দা গভর্নর ক্লিয়ার ঠিক আছে খুদিব পাৰে বহুত মানে কমন কোশ্চেন হয় next which of the following article gives power to the president to grant pardon মানে যদি পার্ডন কৰিব লাগে ক্ষমা যদি মানে প্রেসিডেন্টে কৰিব লাগে কারবা যিকোনো শাস্তিৰ পৰা ঠিক আছে তো কোনটো আৰ্টিকেলে পাৱাৰ দিয়ে to grant pardon to the president article 72 75 74 article 123 123 হয় নেকি বল ন 123 নহয় 72 75 74 হয় 75 হয় নেকি কি আছিল 75 council of ministers eliminate concept আছে তোমাৰ লগত eliminate কৰা either 72 or 74 কি হ'ব 74 to কি হয় জানানে 74 75 কিহৰ লগত ৰিলেটেড 74 and 75 yes yes prime minister ঠিক আছে prime minister তো থাকিল কি 72 নসোৱাga কৈ দিব পাৰি না কি হ'ব পাৰ্ডনৰ যেটো পাৱাৰ ঠিক আছে হেতু কোনটো আৰ্টিকেল দিছে আৰ্টিকেল 72 সো সাপোজ যদি সিধা না জানো সাবা অপশনটো কি আছে কাৰণ তুমি জানা 123 অৰ্ডিনেন্স 74 মই 75 মই কৰাছো কাউন্সিল অফ মিনিষ্টাৰ্স 74 to prime minister ঠিক আছে উছৰে বাজৰে আছে এনেকুৱা কিবা এটা হ'ব থাকি গল কি যেটো অলপ ইউনিক হয় কি হয় that is article 72 ঠিক আছে সো এটো মনত ৰাখিবা 72 pardon বুলি লিখি ধৰিবা 72 pardon লিখি যাবা 72 pardoning power of the president 74 the president has a council of ministers headed by PM okay headed by PM okay 74 75 the council of ministers shall be collectively responsible to Lok Sabha so mainly yaar eto koa hoise council actually
74 যোনটো আছে it is about council of ministers বা এটো লিখা আছে ইয়াত কি লিখিব হেড কোন হ'ব PM আৰু 75 ৰ এটো লিখা আছে যে যিখন council of ministers থাকিব they are collectively responsible to the Lok Sabha আৰু statement আহিব পাৰে 75 ৰ দি দিলে যে they are collectively responsible for the to the parliament বুলি দিব পাৰে parliament হ'ব নেকি নহয় কি হ'ব only Lok Sabha এটো মনত ৰাখিব সো সৰু সৰু বস্তু তোমাক ডাইভার্ট কৰি দিব তুমি গম নাপাবা যে কি চলি আছে ঠিক আছে বাপ ৰে এটো কমটি কোৱেশ্চন নি who is the father of Indian constitution লৈছিলো কেলে মই এটো কোন হয় মহসিন নাজানা নাকি হ্যাঁ নাজানা নাকি স্কিপ নো ফটোয়া আম্বেদকাৰ ঠিক আছে who drafted the Indian constitution Patel Nehru Ambedkar Rajendra Prasad who drafted about their photo question I'll skip this okay but yeah it will okay important kita dhori aso ha okay important who designed the Indian flag first who first Indian flag design korisile koaso yes he was Pingali Venkaya ঠিক আছে Pingali Venkaya acha which article was removed from Kashmir status of Kashmir actually kundu hoy status of Kashmir question to bhul ke ase ঠিক আছে কি হয় ভাই আর্টিকেল 370 এর আর খুদিবলা কথা আছে নি দেখিয়ে গোলা what is the article 35A কি আছে right to equality হবো নেকি নহয় স্পেশাল প্রভিজন টু জম্মু এন্ড কাশ্মীর ঠিক আছে হবো পারে বাৰু ঠিক আছে DPSP and abolition of untouchability হবো নেকি এটো কিমান আছে abolition of untouchability তো কিমান আছে abolition of untouchability কিমান আর্টিকেল আছে 17 ঠিক আছে right to equality কিমান আছে right to equality পেডামো আজি দেরিকে আইছে না 14 so either B হবো নহয় C হবো 35A আছে কি হবো বাৰু 35A কি হবো wait ha eto mo photo uthaisilu ঠিক আছে বুঝা কথাটো ওকে DPSP নহয় ঠিক আছে সো 35A যোনটো আছে ন 35A যোনটো আছে তাৰ আন্ডাৰত যিখন জম্মু এন্ড কাশ্মীৰ আছে জম্মু এন্ড কাশ্মীৰ গভৰ্নমেন্টে কি কৰিব পাৰে তাৰে যোন পার্মানেন্ট রেজিডেন্ট হয় কোন পার্মানেন্ট রেজিডেন্ট হয় হেতু কি কৰিব পাৰে স্টেটৰ লেজিসলেচাৰে মানে তেতিয়াৰ আৰু ঠিক আছে স্টেট লেজিসলেচাৰে কি কৰিব পাৰে জম্মু কাশ্মীৰৰ পার্মানেন্ট ঠিক আছে পার্মানেন্ট রেজিডেন্ট কোন হয় হেতু ডিসাইড কৰিব পাৰে মানে মই আকৌ কৈছো কোনে খুদিব জম্মু কাশ্মীৰৰ কথা স্টেটত নুখুদে সিধা কথা ঠিক আছে আচ্ছা The Constituent Assembly framed the Constitution of India with 1. Option A. Direct guidance from the British Parliament. B. The help of United Nations. C. The drafting committee headed by B.R. Ambedkar. D. Recommendation from the French Constitution. Ki hubo? Constituent Assembly keneke Constitution kon frame korisil korisile. Ki hubo? বেলেগ কিবা মাইন্ডত আছে নেকি ডেফিনেটলি কি হ'ব ভাই ড্রাফটিং কমিটি আছিল that was headed by B.R. Ambedkar আচ্ছা which language was the Indian constitution written in English ঠিক আছে okay actually মানে এটা কোশ্চেনটো বহুত হেয়া হৈ আছে ঠিক আছে সো ইংলিশ আৰু
মানে হেয়া হয় তোমাৰ কি কয় या हिंदी হয় পাছত গৈ পেলাই ঠিক আছে চলো कोई बात नहीं What was the Constitution Day first called in India? কি বুলি কোৱা হৈছিল Constitution Day first? Republic Day, Independence Day, National Law Day, Founding Day. কি বুলি কোৱা হৈছিল? কিমানৰ টোপনি ধৰিছে কোৱাচোন? Republic Day নাই ধৰা ঠিক আছে আরে এনসারটো দিলো তাৰপিছত ফাউন্ডিং ডে ইন্ডিপেন্ডেন্স ডে রিপাবলিক ডে ঠিক আছে সবে কি দিছে এ দিছে ন হিন্দি অলপ লাহেকে আহিছিল বা আহিছিল রিপাবলিক ডে পুরা খাই লো ব্ল্যাক কফি হ্যাঁ শর্মিষ্ঠা সিধা কথা কচোন সিধা কয় এটা কথা তই চাই গৈছ ন শর্মিষ্ঠা আৰু পপি এই তুমি বাবুৰে তোমাক যদি কাইলে তো ক্লাস আছে চাগে তুমি যোৱা মা কসম ঠিক আছে পপি খাও মা কসম ঠিক আছে সো ন্যাশনাল ল ডে কিয় জানা নাই আলটিমেটলি কি বনাইছিল rules regulation law বনোৱা গৈছিল সো এটো কি বুলি কোৱা গৈছিল ন্যাশনাল ল ডে ও নাইস সন্দীপন স্যারে কৈছিল ভেরি নাইস নহলে we proud of both of you ঠিক আছে আজিহে গপ পালো oh yes jo বাবুৰে you can leave ৰাতিপুৱা ক্লাস আছে তোমাৰ ঠিক আছে when was the Indian Constitution started মানে লিখা কেনেবা স্টার্ট কৰিছিল কৰিছে subconscious mind said option C very good চলো বাদ দিয়ে এবিলাক ফটোৱা question what is article 448 provisions as to disqualification on the ground of defection principles of policy to be followed by the state ঠিক আছে স্টেটে কি কি পলিসি follow কৰিব লাগে সেইখিনি প্ৰিন্সিপলস তাতে আছে নে ডিফেকশন ৰিলেটেড প্ৰভিজনস আছে নে পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন হয়নি পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন কি আছিল আৰ্টিকেল কিমান আছিল কোৱাচোন পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন কিমান আছিল আৰ্টিকেল কিমান আছিল কিমান আছিল হ'ব নেকি এটো হ'ব নেকি না হবো saving of laws in force and their continuance কি হবো ओके चलो दो आंसर दिया वेग क्वेश्चन डालो ऐसो खाली हां এটো 72 আছিল নে 71 আছিল কিমান আছিল 72 ওকে saving of laws in force and their continuance বাদ দিয়ে এটো না লাগে 144 কি হয় আর্টিকেল 144 president rules in states abolition of untouchability ঠিক আছে special provisions for the enforcement of certain laws and power to issue and make laws কি হবে article 144 Article 144 কি হয় nonsense কোৱা নাজানা যদি স্কিপ বুলি কোৱা কোৱা স্কিপ কৈছা না সি কি মানে কৈছা अनुपम ऋतुपर्णा प्राचुर्य ओके राजकुंडल स्कीप ऑप्शन सी हियर सी ठीक है ते साइलो म কৈ আছো হা জাস্ট খালি তো অপশন কি হ'ব সি বাট কি কোৱা গৈছে শুনা সাইলো শুনি লোৱা তোমালোক কিটাই মানে বেসিক্যালি ইন্ডিয়ান কনস্টিটিউশন advises the civil and judicial authorities যিমান civil আৰু judicial authorities আছে basically to act in aid to the Supreme Court যাতে তেওঁলোকে কাম কৰে মানে আলটিমেটলি তেওঁলোকে যিমানখিনি কাম কৰে সিভিল বা জুডিশিয়াল অথৰিটিজে ল এনফোর্সমেন্ট অফ সার্টেন ল এনফোর্সমেন্টৰ ক্ষেত্ৰত ইন এডভাইস অর ইন এইড টু দা সুপ্রিম কোর্ট যাতে কৰে হেতু প্ৰভিজনস 144 ত আছে ঠিক আছে
not important বাদ দিয়া এইটো আৰু তোমালোকে নাজানা নেকি জানা 21 কি হয় এইটো নাজানা নেকি জানা okay constitutional and non-constitutional bodies এই যে মই কৈছিলো লাষ্টত আছিল বুলি question 1 which article of the constitution prescribes the duties of the comptroller and auditor general of India CAG কোনটো আৰ্টিকেলত লিখা আছে আৰ্টিকেল 146 147 148 and 149 CAG CAG কোনটো হয় মানে বেসিক্যালি মানে শুনা ডিউটিজৰ কথা কোনটো লিখা আছে ডিউটিজ yes okay ঠিক আছে সি কৈছে ন বোর্ডে 148 কৈছে anyone with D or pita ঠিক আছে পুলিশো হেৰে মই শুদ্ধ বুলি কোৱা নাই ইয়াশ্ৰী মহৰ্ষি গীতাশ্ৰী 148 প্ৰেম পেৰময় 148 আতৱাৰ দীক্ষিতা কাকলি পপি 148 হ্যাঁ ঠিক আছে 148 কৈছে ন D अच्छा ये कौन सी बात होगी और गीताश्री 149 हो गल भाई जेटा মই কৈ দিলো এনিওয়ান উইথ অপশন ডি ঠিক আছে পুরা ডি হৈ গল ন সো সোয়ারা কথা কারেক্ট অপশন কি হয় ডি এ ঠিক আছে বুঝি পাইছা কথাটো 149 ত কি আছে বেসিক্যালি তোমার যিখিনি ডিউটিস আছে সিএজি সেইখিনি কথা আছে বাট এজ এ হোল তোমার মানে এজ এ হোল সিএজি রিলেটেড যদি আর্টিকেলৰ কথা কবলৈ যাও তেতিয়া হলে ইট ইউ নো ভেরি মানে আর্টিকেল 148 ৰ পৰা 151 লৈকে এই যিমান কি আৰ্টিকেল আছে 48 49 50 51 এইটা সিএজি বা কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত ৰিলেটেড হয় সো সেই কাৰণে 46 47 কি হৈ যাব কাট খাই যাব হল either কি হ'ব 48 or 49 হ'ব but in case of duties যদি খুদাই তেতিয়া হলে কি হ'ব 149 clear everyone clear ডিউটিস বুলি কোটা মনত পড় ঠিক আছে এইটোই এই যে মনত পড়ল ন তো যে সাপোজ 148 দি দিলি এটা যদি গৈ পেলালে খসাকে বলে এক্সামত আইছে তো ওএমআর যদি বুলাই দিও শেষ আর যদি ওএমআর মার্ক কৰি দিলি শেষ বল আৰু হেতু ঠিক আছে এক নম্বৰ গুছি গল ওকে আদারওয়াইজ যদি কোশ্চেন পেপারত পড়া যায় তেতিয়া হলে কি লাভ আছে ওকে ফাইন ন ঠিক আছে 148 বুলি দিছিল মোৰ মনত পৰিলে 149 ডিউটিস কোশ্চেনটো এই কাৰণে 2-3 বাৰ মান পঢ়িব লাগে সিএজি চাই আনসারটো গলে হেতু এটো কথা এই এবোৰ যে কৰাই আছে ভাবা না এটা কথা কি এনেকুৱা কথা নেকি যে জি কৰাই আছে হেতু গুটেখিনি এজ ইট ইজ কোশ্চেন আহিব নাহে আমাৰ যে সাবজেক্টিভ কি হয় মই তোমাক কৈ আছো আৰু মই এটো ক'ব নাযাওঁ একদম সঁচা কথা কিছুমান তোমালোকে দেখিছা ন মোস্ট কমন 100 MCQs of for this exam for this upcoming exam that upcoming exam দিয়ে ন ফালতু হয় মানে মই কৈছো শুনা এটা মেইন অবজেক্টিভ হয় যাতে কোশ্চেন এটা অ্যাটেম্প কৰোতে তোমালোকৰ ভয়টো যাতে ভাঙে তোমালোকে যাতে এলিমিনেট কৰিব শিকা এলিমিনেট কৰি যাতে কোশ্চেনটা এনসার দিব শিকা থার্ড কথা হৈ গল কি যেতিয়া প্র্যাকটিস জিমান কৰিবা তুমি মই জানো তোমালোকে টেস্ট আপলোড হৈ টকাৰ পাছতো বহুত টেস্ট দিয়া নাই যেতিয়া তোমালোকে নিদিয়া যেতিয়া এনেকে কৰিটো দিবা ন এট লিস্ট ঠিক আছে আৰু তোমালোকে এটা ৰিভিজনো হৈ গল গুটেকিটা পাৰ্টত যিখিনি বস্তু পাহৰিছিলা এবাৰ মনতো থাকিব ঠিক আছে তো এট লিস্ট তোমালোক মানে মেন্টালি প্ৰিপেয়াৰ কৰাবৰ কাৰণে এটো বস্তু কৰি থকা হৈছে যাতে টাচ কৰাব পাৰে যাতে ওকে এইখিনি পাৰ্টত অমুকখিনি বস্তু আছিল সেইখিনি বস্তু পঢ়িবলে কিমান সময় লাগিলতেন এট লিস্ট তো টাচ কৰি আহিছো ন সো হেতু ইম্পৰ্টেন্ট আৰু এটা বস্তু তোমালোকক কৰোৱা গৈছে তোমালোকে যাতে কোশ্চেনটো যেতিয়া দেখা ভালকে যাতে সোৱাৰ অভ্যাসটো মানে ইয়াতে বনাই লোৱা মানে কি কৰিছে হুইচ আৰ্টিকেল অফ দা কনস্টিটিউশন তোমালোকে ডাইৰেক্ট কি চালা শুনা প্ৰবলেম কি জানা তোমালোকে ডাইৰেক্ট সিএজি টো চাই দিলা আচ্ছা সিএজি আৰ্টিকেল মানে 148 কাৰণ 148 ৰ পৰা পোষ্টৰ কথা 148 ত আছে কিন্তু কি কৰিছে ডিউটিস তোমালোকে ডিউটিস না চালাই তো এক্সামত 100% হ'ব যদি সাৱধান নহও ঠিক আছে গদি হেতু কথা মনত ৰাখিবা মানে আৰু মই নকওঁ যে মই যি কৰাইছো এইবোৰ আহিবা আহি যাব পাৰে নাহিব পাৰে একো ডাঙৰ কথা নহয় ভগৱান থৰি হয় মই যে সব আহি যাব জি পঢ়াম বলে নে মোৰ এক্সামিনেশন বোৰ্ডৰ লগত কিবা বলে চিনাকি আছে বলে হেনকা তো নহয় না ঠিক আছে ওকে question 2 in which year was accounting separated from auditing এই সো একাউন্ট অডিটিং এর কোশ্চেন না হে তথাপি মই এনে দি দিছো কোন বছৰ একাউন্টিং এর পৰা অডিটিং ঠিক আছে মানে from auditing and controller and auditor general's tasks only remain confined to auditing the government accounts ঠিক আছে না হে সিধা কথা এই পার্টটো ফাইনান্সৰ যোনটো পার্ট আছে এটো একদম ফাইনান্সৰ পার্টটো না হে স্কিপ ইট ঠিক আছে আজিলে কতো হোৱা নাই ইন ইন্ডিয়া the controller
an auditor general comptroller general of accounts presents a detailed analytical review of the union government accounts to the finance ministry every কিমান বছৰ 6 months এবছৰ 3 months month ঠিক আছে নাহে আকৌ কৈছো নাহে মই জাস্ট খালি লৈ দিছিলো ঠিক আছে নালাগে এটো আহিব পাৰে what is the period of appointment of CAG of India 6 years or karne up to 65 years of age C to this 6 years or 65 years of age whichever is earlier suppose kunuba 58 years of CAG hoise ঠিক আছে তো এটো হিসাবত কি হবো 64 এজত কি হবো suppose রিটায়ার হৈ যাব পারে যদি 6 বছর অলরেডি হৈ গৈছে যদি বলে নহয় বলে suppose 62 years of CAG hoise but যেহেতু suppose 65 হল তার কি হৈ যাব পারে রিটায়ারমেন্ট হৈ যাব কিন্তু ইয়াত কোৱা গৈছে যে অপশন সি হেতু বুজোৱা গৈছে whichever is earlier আর ডি টু দিছে up to 64 years of age এটা মোক কোৱা কোনটো শুদ্ধ হয় আরে কি হল বাকি কিটা অপশন দিয়া ন অকল কেটা দিছে চাও এক মিনিট 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ঠিক আছে skip option C ঠিক আছে okay so option C সরা মন রাখিবা মানে বহুত চান্স এনেকুৱা তোমালোকৰ যদি কনসেপচুয়াল ক্লিয়াৰিটি থাকে বঢ়িয়া কথা ভাল কথা ঠিক আছে কিন্তু কেতিয়াবা এনেকুৱা হয় ন তোমালোকে ম্যাক্সিমাম ক্ষেত্ৰত যদি এপয়েন্টমেন্টত চোৱা যিকোনো এটা পোষ্টৰ যদি এনেকে দিয়ে ন যে suppose 5 years or 65 years of age whichever is earlier maximum chances থাকে হেতুই অপশন ঠিক আছে মানে তোমাক বুজাই দিছে যে ভাই এটোই হয় ওকে so 6 years or 65 years of age whichever is earlier তাও কি হৈ যাব CAG এর মানে টোটাল পিরিয়ড থাকিব যদি বলে 64 এজত হৈছে এবছৰ পাব যদি বলে 60 হৈছে 65 লৈকে 5 বছৰ পাব 59 হৈছে 6 বছৰ পাব 6 বছৰ ইফালে হ'ব সিফালে হ'ব পঢ়িলো বি এবাৰ কেকৰ কাৰণে কি কোৱালিফিকেশন ঠিক আছে আরে পঢ়িলো বি The office of the CAG of India was created through an act of the parliament by the constitution through the cabinet resolution or none of the above কেনেকে বনোৱা গৈছিল কেগৰ পোষ্ট অকমান মাথা লগোৱাচোন ভাবাচোন অকণ মাথা লগাওতে ক'ত মেনশন আছে CAG কথা অকমান মাথা লগোৱাচোন কি হ'ব পাৰে চাবই নালাগে অপশন মই একো নকওঁ খালি তোমালোকে যি কোৱা মই নাম ল'ম নেকি যোনকেইটা ৰিপ্লাই কৰা নাই ল'ব লাগিব নেকি ডি কোনে দিছে এঞ্জেল ফাংশন চকুত বঢ়িয়াকে পৰে যেটো মানে বেলেগ দিয়ে আচ্ছা ঠিক আছে বা অপশনটো এনসারটো চাই লওঁ বাৰু তাৰ পিছত মই আহিছো বি কি হ'ব বি কোৱাচোন সোৱা এটা কথা কনস্টিটিউশনাল যিমান পোষ্ট আছে ঠিক আছে দ্যাট মিন্স সাপোজ যদি আজি তোমাক কৈছে এক মিনিট ওকে তোমাক কিহৰ কথা সুধিছে ইফাল টু হৈছে তো এক মিনিট ৰবা ওকে তোমাক কি কৰিছে যে CAG মানে অফিস মানে পোষ্টটো কেনেকে ক্ৰিয়েট কৰা গৈছে তোমালোকে এটা কথা মন কৰিবা CAG কিহত মেনশন আছে কনস্টিটিউশনত মেনশন আছে কিমান আৰ্টিকলৰ পৰা কিমান আৰ্টিকললৈকে মেনশন আছে জলদি লিখি কোৱাচোন কিমান আৰ্টিকলৰ পৰা কিমান আৰ্টিকললৈকে মেনশন আছে CAG পোষ্ট কিমানৰ পৰা বা কিমান কোনটো আৰ্টিকলৰ এক্স্যাক্টলি পোষ্ট ক্ৰিয়েচনৰ কথাটো কোৱা গৈছে জলদি কোৱা 148 to 151 লৈকে আছে CAG এফেয়াৰ্স কিনি ঠিক আছে 148 প্ৰপাৰলি লিখা আছে তো যদি কনস্টিটিউশনত মেনশন আছে কিবাটা পোষ্ট বা কোনোবা এখন বডিৰ ঠিক আছে তেতিয়াহলে এখন কি হ'ব কনস্টিটিউশন বডি হ'ব ঠিক আছে বা কনস্টিটিউশনাল পোষ্ট হ'ব সো বাই দা কনস্টিটিউশন ঠিক আছে ইয়াত এক্ট অফ পাৰ্লিয়ামেন্ট নহয় ক্যাবিনেট ডিসিশনৰ কাৰণে নহয় হ'ব পাৰে নেকি ডেফিনেটলি নহয় none of the above to হোৱাৰ কোনো কথাই নাই সো কি হ'ব বাই দা কনস্টিটিউশন বিকজ কনস্টিটিউশনত ডাইৰেক্টলি মেনশনড আছে ঠিক আছে কোৱেশ্চন 6
2 point ধৰিছে নেকি এবাৰ কবা হা in India who among the following is not is also known as the guardian of the public purse guardian of the public purse বুলি কাক কোৱা হয় CAG prime minister CJI ministry of law and justice সিধা কথা কৈছো শুনা ministry of law and justice হ'ব নেকি নহয় CJI ৰ লগত কিবা মতলব আছে নেকি chief justice of India ঠিক আছে public purse ঠিক আছে মানে accounts ৰ লগত কিবা ৰিলেটেড হয় নেকি ডেফিনেটলি নহয় prime minister হয় নেকি নহয় তো কি হ'ব comptroller and auditor general আৰু পঢ়ি কি আছো CAG তো এটা সিধা যদি কথা বহুত ইজি হয় so he is also known as the guardian of the public purse ঠিক আছে মই সুধি আছো টোপনি ধৰিছে নেকি কিমান সময় হ'ল জানো ৰেকৰ্ড কৰা কিমান সময় হ'ল 1.5 ঘন্টা মাত্ৰ আকৌ কৈ আছো আমনি লাগিছে যে গুচি যাওঁ মই মানে একো মতলব নাই ঠিক আছে ভাগৰ চাব লাগিব পাৰে ন ধৰিছে ত্ৰিখা যোৱা তুমি যদি ধৰিছে দীক্ষিতা ধৰিছে যদি যোৱা বেক পেইনটো শুইছা ঠিক আছে সাৰ্ভিসটা তোৰ ওপৰত কথা মই একো নকওঁ তোমালোকৰ ওপৰত কথা নাই ধৰা ন নাই আজি যোনকেইটা জয়েন কৰিছা ধৰিছে নাই সিদিনা 2টা বজালৈকে পঢ়াইছে একো ডাঙৰ কথা নহয় নাই ধৰা ঠিক আছে গ্যাপ লাগিব নেকি মাজত ব্ৰেক লাগিব নেকি 2-3 মিনিটৰ কৈ দিয়া মুখ সুখ ধুই আহিব লাগিব নেকি one more coffee mug is ready to go মুখ কোনে খুৱাব ভাই মই কৰবা পাম পাছি নালাগে no break okay হেৰি আছে নাই শিল্পাহত আছা ন ৰাজকুণ্ডল লাগিব নেকি ব্ৰেক আসিফা ব্ৰেক লাগিব নেকি कभी पूछा है कि हमको भी चाहिए हाँ आपको ब्रेक चाहिए क्या हाँ खुद ही वो तो लगे ना चलो कोई बात नहीं ठीक है the next question is पानी खाएं ए কৈছো আৰু বস্তু ৰাজচিতে নিজে বনাই লৈছে ৰাজকুণ্ডলটো গম পোৱা ন কি লাগে এটো টাইমত চাহ লাগে ন তুমি ভালকে গম পোৱা মোক ওকে Okay. The CAG can resign any time from his office by addressing the resignation letter to whom? ठीक है सर? Yes, Samin. The President, Prime Minister, Parliament, or the Chief Justice. क्यों? Okay, Ankita, you can leave tomorrow office as a kindly. Yes, President. ठीक है सर? CAG को जो CAG जेटा resignation letter दिवो काग address कर दिवो? President, Prime Minister, Parliament, ने CAG. सीधा ऑप्शन কি আছে কোন সিজে হ'ব নেকি ভাই সিজে হ'ব নেকি নহয় পার্লামেন্ট ঠিক আছে বাৰু কেনেকৈ হ'ব পাৰে নেকি কি হ'ব অপশন এ সোয়া although he is the nominal head but he is the boss ঠিক আছে এটো কথা মন ৰাখিবা যদিও নমিনেল হেড হয় এৰি যোৱাৰ সময়ত বা এপইন্ট কৰাৰ সময়ত বড়া মন ৰাখিবা ম্যাক্সিমাম কেছত এপইন্টমেন্ট দিয়াৰ সময়ত আৰু এৰি যাওঁতে ৰেজিগনেশ্যন দিয়াৰ সময়ত এজনে মানক বিচাৰে although he is not the real boss ঠিক আছে he is the president এটো মনত ৰাখিবা ওকে yes কনফিউজন লাগিব না ভাই এক্সামত যদি খুদি দিয়ে কেনে গম পাবা আচ্ছা which one of the following duties is not performed by CAG CAG তলত উল্লেখ কৰা কোনটো ডিউটি CAG পারফর্ম নকৰে নাম্বার 1 to audit and report all the expenditure from the consolidated fund of India বহুত কিটা ফান্ড আছে না কন্টিজেন্সি আছে কনসলিডেটেড আছে সেকেন্ড টু অডিট এন্ড রিপোর্ট এর কাম কি হয় ভাই কন্ট্রোলার এন্ড অডিটর জেনারেল নো অডিট কৰিব লাগে অডিট এন্ড রিপোর্ট অন all expenditure from the contingency funds and public accounts okay third to audit and report on all trading manufacturing profit and loss account to control the receipt and issue of public money and to ensure that the public revenue is lodged in their exchequer ঠিক আছে কোনটো হ'ব কোনটো মানে কৈছে which is not বুলি লিখিছা কোনটো হ'ব very nice oh hi এতিয়া মই ক'ব নোৱাৰা হলো ৰেকৰ্ডিংত আছে ন কম বাৰু লাষ্ট না মোৰ সেইটো ঠিক আছে
এই কি লিখিছে CAG স্কেমত নখুমাই যেতিয়া ট্ৰেডিং দেখিলে ন কি হেতু কথা কৈছে মানে ঠিক আছে নকব আৰু দিয়া মই ৰবা হা মই অকমান এটা বস্তু ভেৰিফাই কৰি লৈ আছো হা মোৰ অকমান সন্দেহ আছে মানে এইটো বস্তু অলপ 1 মিনিট সময় দি দিয়া মোক অকমান মোৰ মানে এয়া আছে কনফিউজন আছে বস্তুটোক লৈ যিটো আছে ভাই মইতো ভগৱান নহয় ন যে সব মোৰ মনত থাকিব ঠিক আছে ফাৰ্ষ্টটো হয় এইটোতো হয় ঠিক আছে কন্টিনজেন্সি হয় ঠিক আছে issue of receipt to control the receipt and issue of public money ঠিক আছে এক মিনিট নাই ঠিক আছে এইটো হয় ঠিক আছে C2 হয় নোহোৱাটো কোনটো হয় অপচন ডি হা অপচন ডি এটা কাম কৰিবা CAG ফাংশনস বুলি মাৰিবা সব ভাই এটা কথা শুনা মানে এনেকুৱাটো নহয় যে মই সব জানো ঠিক আছে ইন্ডিয়ান পলিটি মই নুচুৱে নৰ্মালি যোনে জানা যে লাইক মই কিহৰ ফেকাল্টি হয় BPSC GS 5 ৰ ফেকাল্টি হয় ঠিক আছে নিশ্চয় গম পোৱা নো ডাউট সেইটো বেলেগ কথা যে পঢ়ি লৈছো ইন্টাৰভিউ এপ্ৰিয়াৰ কৰোতে মোক সেইটো পজিশনলৈকে মই মানে এখিনি কৰি গৈছো কিন্তু সবটো মনত নাথাকে না আজি পৰা 1.5 বছৰ আগত কিছুমান বস্তু পঢ়িছিলো সেইকাৰণে মই ৰখি গলো মানে এনসাৰটো চাই সো ইয়াতে এটো হ'ব হা টু কন্ট্ৰোল দ্য ৰিসিট এণ্ড ইস্যু অফ পাব্লিক মানি এণ্ড টু এনশ্যোৰ দ্যাট দ্য পাব্লিক ৰেভিনিউ ইজ লডগড ইন দেয়াৰ এক্সচেকাৰ ঠিক আছে কাৰণ দিয়া আছে ইয়াতে যে হি অৰ সি অডিটস দ্য একাউণ্টস অফ এনি আদাৰ বডি ঠিক আছে ইয়াত একচুয়ালি মই হিকাৰণে ভাবিছো ইয়াত বস্তুটো আধৰুৱা হৈছে টু অডিট এণ্ড ৰিপৰ্ট অন অল ট্ৰেডিং বুলি দিছে ন মানে যিকোনো অথৰিটি মানে কোৱা গৈছে ইয়াতে ঠিক আছে when requested by the president or governor actually ইয়াত কোৱেশ্চনটো কমপ্লিট কে নাছিলে সেইকাৰণে মোৰ অলপ কনফিউজন হ'ল আৰু এইটো বস্তু মই মানে একচেপ্ট কৰিছো yes angel you can ঠিক আছে not Assam history exactly ঠিক আছে সো ডেফিনেটলি ন মইতো এনেকুৱা নহয় না যে গুটেখিনি বস্তু মোৰ একদম মাইন্ডত সোমাই আছে কাৰণ মই পঢ়িব লাগিব ন মই পঢ়োৱাৰ আগতে বহুত হৈ গ'ল ঠিক আছে এটো চাই লওঁ which one of the following statement with regard to the Comptroller and Auditor General of India is not correct first he is appointed by the President of India সিধা কথাটো ভুল হয় নেকি এটো শুদ্ধ হয় ন ঠিক আছে ইয়াত নহব he can be removed from the office in the same way as the judge of the Supreme Court of India সেটো কি হয় শুদ্ধ হয় গতিকে এটা এডিশনাল পয়েন্ট পালন নাই ঠিক আছে এনসারটো মই তোমাক কৈ দিছো শুনা সো অপশন সি কি দিয়া আছে চাই লও মই বুজাই আছো হা কোৱেশ্চন এটাৰ পৰা কেনেকে এডিশনাল ইনফৰমেশন উলিয়াব পাৰি the CAG is eligible for further office under the government of India after he has ceased to hold his office পাৰিব নেকি CAG is not eligible for further office under the government of India under কোনো অফিস কি কৰিব নোৱাৰে CAG এবাৰ যেতিয়া মানে after he has ceased to hold his office তেওঁ কি কৰিব নোৱাৰে কোনো অফিস হোল্ড কৰিব নোৱাৰে ঠিক আছে after removal নোৱাৰে and the salary of the CAG is charged upon the consolidated fund of India that means CAG related আমি তিনটা ইম্পৰ্টেন্ট পইণ্ট পালো প্ৰেসিডেন্টে এপয়েন্ট কৰে ঠিক আছে তেওঁ কেনেকে ৰিমুভ কৰিব পৰা যায় in the same way ঠিক আছে in the same way as the judge of the Supreme Court of India Supreme Court or judge যেনেকে ৰিমুভ কৰিব পাৰে ঠিক একে ধৰণে CAG কো ৰিমুভ কৰিব পাৰি আৰু তেওঁৰ salary to court charge হয় consolidated fund of India charge হয় সো 3 নম্বৰটো নহয় তেওঁ after removal after তেওঁ যেতিয়া মানে ৰিজাইন কৰিব তেওঁ যেতিয়া টেনিউৰ শেষ হ'ব আকৌ কি কৰিব নোৱাৰে কোনো অফিস তেওঁ হোল্ড কৰিব নোৱাৰে ঠিক আছে বেছি দীঘল কৰি লাভ নাই বাদ দিয়া ইয়াৰ এইটো আকৌ same question দিয়া আছে question কি দিয়া আছে statement the CAG can be removed only in accordance with the procedure mentioned in the constitution ওই constitutional mention আছে কি procedure টা remove কৰিব পৰা যায় second is the CAG is not eligible for further office definitely পাৰা নেকি not eligible for further office
পঢ়ি লবি হেতুৱে কম মই কেনেকে ৰিমুভ কৰে চাবি কেনেকে পাস কৰিব ৰিজলিউশন কেনেকে মানে গৈ পেলাই ৰিমুভ কৰিব এটা লং প্ৰসিডিউৰ আছে তো কোনটো হ'ব অপচন সি both 1 and 2 এ দিয়া আছে ন সেকেন্ডটো পাই গলো ন সেকেন্ডটো আমি পাই গলো দা CAG is not eligible for further office right first to কি হয় সোয়া যেহেতু CAG পোস্টৰ কথা কোড মেনশন আছে কনস্টিটিউশনত মেনশন আছে সো কনস্টিটিউশনত ইটস এন্ড এভৰি প্ৰভিজনস এন্ড প্ৰসিডিউৰ মেনশন আছে সেইকাৰণে কোৱা গৈছে ইভেন ৰিমুভেল প্ৰসেসটো কেনেকে হ'ব হেডু ডাট মেনশন আছে প্ৰসিডিউৰটো সো ডেফিনেটলি কি হ'ব দুইটা অপচন নে কাৰেক্ট ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান কি কোৱা গৈছে মই স্কিপ মাৰিব বিচাৰিও মই ৰখি গলো বাৰু কিন্তু ফাস্ট কে মই দেখাই পেলাই কৰাই দিলো ঠিক আছে হেডু কথা মোক কোৱা জলদি কোৱা আৰে সবকে খুদি আছো 41 টা মানুহ লাষ্টত বাছি আছে গৈ ঠিক আছে Rakshit dialogue to কি আছিল the last person standing কি আছিল और PUBG খেলিছিলা নি কোনোবা the last yeah man বুলি নব the last person standing will clear the exam PUBG খেলিছিলা না লাষ্টত যে চিকেন ডিনাৰটো পায় ন হেইটো বস্তু জুনে খেলিছা হি বুজি পাব এক মিনিট অংকৰে এতিয়াও খেলাই নেকি নেখেলিবা তাৰ লগত থাকিলে বেয়া হৈ যাব ই চাকৰি কৰা মানুহ তোমালোকক চাকৰি লাগে গম পাইছা নাই সি অলৰেডি চাকৰি কৰি আছে তাৰ সংকট নাযাবা বেয়া হৈ যাবা আৰু মই কৈছো বুলি কৈ দিবা এইটো কথা ভাল লাগিছে মই গোটেইকেইটা মানুহক দেখি তোমালোকৰ এটলিষ্ট এক্সামৰ আগত হলেও সময় এটা পাইছা প্ৰাচুৰ্য ঠিক আছে এনিৱেজ গোটেইকেইটা এটা ব্ৰিগেডৰ মানুহ ন তোমালোক ওকে ভাবা এই জাস্ট অকমান হা জাস্ট 10 সেকেন্ড দিয়া বাকি কিনে ভাবিলো এটা বস্তু এই ফটো আমি কৰি কৰি হি চাকৰিটো মানে তেনেকে ই সিৰিয়াস কেতিয়া হৈ গল গমে না পালে নকা বহুত মান থাকে আই এম টকিং অবাউট ওয়ান অফ মাই কাজিন ব্রাদার ঠিক আছে সিরিয়াস নহয় শর্মিষ্ঠা তোৰ দিছনা হয় একদম সিরিয়াস নহয় ই কেনেকে বহি মিলি লৈ ললে মই নিজে পাত্তা নাপালো ঠিক আছে এন্ড বাকি যিকেইটা আছে ইহঁতে বাৰু যোৱা বছৰ এক্সাম নিদিলে বাৰু এবাৰ গোটেইকেইটা সিরিয়াস হৈছে তাৰ সংগ বৰবাদ হৈ যাবা ঠিক আছে আছে নেকি বহুত ধুনীয়া ঠিক আছে ঠিক আছে না হেইটোৱে কথা এনিৱেজ লেটস মুভ অন টু দা নেক্সট কোৱেশ্চন ওকে কাখতে বহি আছে নি তোমালোকৰ মেসেজ কৰিছে মোক কি কৈ আছা বুলি মোৰ কথা এনিৱেজ which of the following statements relating to the Comptroller and Auditor General of India is or are correct ঠিক আছে statement 1 the CAG can attend the sitting of the committees on public accounts or related jitu committee bohe ঠিক আছে he or she can attend the sitting ঠিক আছে the CAG can attend the sitting of Lok Sabha and Rajya Sabha the jurisdiction of CAG is co-extensive with the powers of the union court to kuntu hoy hope I will be like your guys in next batch of ko example dibo ekdom nilojja manu toy gom paiso buiso na ta kotha to nilojja hoy roy শর্মিষ্ঠা ঠিক আছে kuntu hobo so prachi dikshita pratik yasre koise even jyotisman je option A hoy ঠিক আছে কারণ কারেক্ট kuntu খুদিছে ঠিক আছে so CAG can attend the sitting of the committee on public accounts বুলি কৈছে Rakshit okay skip ঠিক আছে আৰু বাকিখিনি লিখা ভাই নোৰা যদি কয় স্যার মই নাজানো এটো বস্তু skip ঠিক আছে skip okay nice sometimes you should skip নহলে কি হ'ব জানা এটো ইম্পৰ্টেন্ট হয় কিয় কৈছ তোমরা যদি skip না মাৰা ন তোমালোকে এটা অভ্যাস বহুত বেয়া অভ্যাস আছে মানে এনেকুৱা মনটো লগাই থাকিব এটো দিদিও নেকি 1 নম্বৰ আহি যাব গলে তো সাপোজ 0.5 হে যাব বা 0.25 হে যাব এই স্বভাৱটো যাতে নাথাকে ৰে এক্সামত এই মনু গৈ আছে দিদিও নেকি এইটো যাতে নাথাকে মই জানো হাতখন ধৰি ৰখা টান হেতু একদম মনত ৰাখিবা হেতু যদি গোলা ন ফচিলা আৰু কিছুমানে ক্যালকুলেশন লগায় 5টা মাৰি দিও যদি সাপোজ দুটা শুদ্ধ হৈ গল ন পাই যাম 3টা মাইনাস হলো তো মই পজিটিভতে থাকিম ন মই জানো এইটো বস্তু নকৰিবা কৰিবা কেতিয়া জানা ঠিক আছে কৰিবা ওকে কেতিয়া
কেতিয়া মই কৈ আছো শুনা যেতিয়া সাপোজ তুমি জানা যে অলমোস্ট তুমি ভাল এটা মাৰ্ক মানে পাবা এইখন পেপাৰত ঠিক আছে তুমি অলমোস্ট গুটেইখিনি কৰিছা মানে তুমি যিমান কৰিছা তাৰে 90% চান্স আছে যে তোমাৰ সেইখিনি শুদ্ধ হ'ব তুমি বিচাৰিছা যে ভাই মই জানো যেন লাগিছে তোমাক কৰি দিব বিচাৰো 3-4টা মানে 3-4টা এনসাৰ মই এটেন্ড কৰো বা 5টা তো তেতিয়া কৰিব পাৰা কিন্তু তুমি যদি এনেকুৱা হৈ আছে যে মোৰ ঠিক নাই কি হয় কি নাই শুদ্ধ হয় নে ভুল হয় তেতিয়া কিন্তু নকৰিবা ভাল কথা শৰ্মিষ্ঠা ঠিক আছে ওকে সো এনসাৰটো কি হ'ব এবাৰ চাই ঠিক আছে only one very nice everyone যিমানখিনি মানুহে option A কৈছিলে the CAG can attend the sitting of the committee on public accounts মানে কাম এইটো হয় ঠিক আছে এ নহলে তোমাৰ CAG can attend sitting of the Lok Sabha and Rajya Sabha দৰকাৰ আছে নেকি নাই বুজি পাইছা না কথাটো ওকে সো তেওঁৰ ফাংশনছটো বেলেগ হয় ন তেওঁৰ যোনটো ফাংশনছ হয় সেইটো কমপ্লিট বেলেগ হয় বাদ দিয়া এইটো আৰু ইমান পঢ়ি থাকিব মন নাই আৰু নে এইটো কৰাই দিওঁ লাগে নে এনে স্কিপ কৰিম কোৱা অলমোস্ট কৰাইছে ফাৰ্ষ্টটো পঢ়িয়ে চোৱা না ডাইৰেক্ট কৈ দিয়া স্কিপ কৰিব লাগে স্কিপ কৰিম কোৱা কাৰেক্ট বুলি কৈছে চোৱা এটা CAG মই এনে কৈ দিছো জাষ্ট খালি মেনশন কৰি গৈছো for a period of 6 years from the date he assumed the office he shall vacate or he or she shall vacate on attaining the age of 65 if earlier than expiry of 6 years definitely the power of CAG are derived from the constitution of India at least to তোমালোকৰ মনত ৰখি গৈছে না about CAG the CAG is a multi member body বুলি দিছে appointed by the president of India in consultation with the PM and council of ministers the CAG may be removed by the president only on an address from the both the houses of the parliament on the grounds of proved misbehavior and incapacity ঠিক আছে কোনটো শুদ্ধ বুলি কৈছে মাল্টিপল অপশনস দিয়া আছে 1 2 4 ঠিক আছে 1 2 3 3 4 1 and 2 তো অপশন 1 2 and 4 কাৰণ 3 নম্বৰটোত কি দিয়া আছে দেখুতেই গম পাইছিল বাকি একোই নাই CAG যে মাল্টি মেম্বাৰ বডি বুলি কৈছে মাল্টি মেম্বাৰ বডি নেকি বহুত কিজন মেম্বাৰ আছে নেকি ঠিক আছে তো 3 টু কি হ'ব নহব যদি ইনকারেক্ট বুলি দিলে তেতিয়াহলে 3 অনলি গোল্ডেন বুজিছা কথাটো 1 to 4 হ'ব বাদ দিয়া আচ্ছা এইটো ইম্পৰ্টেন্ট হয় the CAG controller and auditor general submits audit reports on which of the following ঠিক আছে কোনটোৰ ওপৰত audit report publish কৰে appropriation account finance account and public undertaking কোনটো হয় appropriation account finance account or public undertaking কোনটো হয় सरफराज D skip D here sit দুবাৰ দিছা নেকি মানে অথনিৰ হয়তো ওকে ঠিক আছে তোমাক দেখাই দিব বিচাৰিছো কি হয়ছো so appropriation account finance account and public undertaking so option D ঠিক আছে এই তিনিটাৰ ওপৰতে কি কৰিব পাৰে CAG মানে CAG কি কৰিব পাৰে নহয় কি কৰে ৰিপৰ্ট সাবমিট কৰে appropriation account finance account and public undertaking AFP মনত ৰাখিবা ঠিক আছে বাদ দিয়া CAG বহুত হৈ গল এইটো দেখিয়ে গলা the finance commission is constituted after every 3 years 2 years 5 years 4 years কি হয় 5 years ঠিক আছে ফাইনান্স কমিশন কে বছৰ মৰে কৰা যায় আচ্ছা কারেন্টলি কোনখন ফাইনান্স কমিশন চলি আছে কারেন্ট ফাইনান্স কমিশন কোনখন চলি আছে 15 recently কোনখন কনস্টিটিউট কৰা হৈছে বুলি যদি খুৰে কি হ'ব 31/12/2023 কোনখন ফাইনান্স কমিশন কনস্টিটিউট বনোৱা গৈছিল 16 ফাইনান্স কমিশন ঠিক আছে Arvind Panagaria is the chairman ঠিক আছে Arvind Panagaria is the chairman কেতিয়া বনোৱা গৈছে 16 খন 31st December 2023
ঠিক আছে ক্লিয়ার ওকে under which of the following articles is the formation of finance commission laid down কোনটো হয় ফরমেশন ফাইনান্স কমিশনৰ কোনটো আৰ্টিকেলত লিখা আছে 280 269 268 260 দুবাৰ আহিলে 268 268 এৰা তেনেহলে বাদে দিয়া আৰু কি হ'ব ভাই সিধা সিধি কথা একদম ইজি হয় ভাই নাজানা নেই তোমালোকে ভাবি লোৱা ভেরি ইজি 280 ঠিক আছে অপশন এ গ্রান্টস ইন এইট মানে এই যে গ্রান্ট যে দিয়েছে ঠিক আছে স্টেট অফ গ্রান্ট দিয়ে ঠিক আছে grant in aid are provided for in the constitution of India under article kuntu hoy 274 275 275 296 75 85 275 282 kuntu hoy grants in aid দুটা আর্টিকেলত লিখা আছে জলদি কোৱা 275 274 275 মানে 274 and 275 275 and 296 275 and 285 275 and 282 কোনটো হয় skip D C 275 তে এটা নহয় ন D লিজা A no idea skip oh you should skip ঠিক আছে আর D কোনে দিছে বিশ্বজিৎ শর্মিষ্ঠা এটা সাবা হা D আহি যাব অপশন সাবা রে সাবা আহি যাব হা D So, option D is the correct answer. It is 275 and 282. More rakhiba ha. 275 and 282. Jar under grant in 8 diya jay. ঠিক আছে আচ্ছা finance are distributed between center and state ঠিক আছে finance are distributed between center and state car recommendation of diya jay on the recommendation of which of the following planning commission public accounts committee finance commission national development council ki hobo bhai sida jodi kotha ki hobo kya hoga to sida kotha finance ro kaam kar hoy finance commission ঠিক আছে it is the correct answer finance commission which one of the following institutions will lay down the basic principles for the distribution of the net proceeds of the taxes between union and states ki hobo NDC planning commission finance commission union ministry of finance ki hobo jana aru ki hobo definitely finance commission mane at least to question to sai gom paisa je tax jun khini thake hekhini division union and states or majot kune kore like hekhini mane tumar ki koy basic principles khini lay down kune korise distribution of finance commission okay the provisions regarding the division of taxes between the union and states okay can be suspended during financial emergency mane koise tax se divide kora hoy union and state or majot ketia suspend hoy kodise during financial emergency during national emergency during cannot be suspended in cannot be suspended under any circumstances ma fumble kora arambo korisu sorry 7 ta ba class koreso 8 ta ba can be suspended only with the consent of a majority of the state legislatures kundu hobo এই বুলি কৈছে ভাইবেলা কোৱা কেতিয়া সাসপেন্ড হ'ব পাৰে চাই লোৱা অপশন ডি ইয়াসি প্ৰিপাৰেচন সেলফ প্ৰিপাৰেচন কৰিছা নে কোচিং লৈছিলা কবা এই প্রাচীয়ডকো খুদি আছো দীক্ষিতা প্রাচী হিয়াশ্রী ডি বি ডি ডি তো ভাই বাকিখিনি লিখা না যদি নাজানা কয় যে স্যার স্কিপ মই নোৱাৰো এটো বস্তু পারসুজ এ ঠিক আছে থ্রি ব্যাচৰ স্টুডেন্ট আছিলা নেকি তুমি হয় নেকি ও মনত পৰিছে দিয়া ওকে দীক্ষিতা মনত পৰিছে তোমাৰ বাবুটো কৰবা হৈছিলে গোটেই বস্তুবোৰ ঠিক আছে সো চাই লোৱা কি হয় ঠিক আছে বাদ দিয়া হ্যাঁ क्या किया जाए इसको কি কৰা যায় এটো মডার্ন ইন্ডিয়ান হিস্ট্রি মুডু গেছ নাই মডু ৰাতিডাল পঢ়াই দিম টোপনি ইনো নাই মোৰ
আৰে মই সুধিছো কি কৰা যায় shall I continue উঠাক টোপনি ধৰিছে স্যাৰ কালি কন্টিনিউ টিল সানৰাইজ দট এসাবি নেট নাই ন সবৰে পলটি বৰ লাগি গল নেকি আজিলে হ'ব সব মেজৰিটি উইন ঠিক আছে মই আকৌ সবকে সুধি আছো ৰাজকুণ্ডলতো দিয়া ৰে এই তোমালোকৰ ব্ৰিগেডটো সুধিছো এক্সস্টেড শুই থাক গজা Can I leave as I have office in the morning? Coach সাগৰ কৰি আছে এইটো পঢ়না ও তোমাৰ মনত আছে কালি স্যাৰ tomorrow পলটি ওয়েটেজ থাকিব পলটি কোৱেশ্চন আহে ফাং ফুং ন হা গোসাবি কালি ঠিক আছে ফৰেনাৰ্ছ ট্ৰিবিউনেল মংগলদৈ কাম আছে জানো ওকে অৰপিতা হ্যাঁ ফরেনার্স ট্রিবিউনালৰ কাম চলি আছে নে এইটো পঢ়না আছে চাগে আছে তোমালোকৰ ইফালে আছে হিস্ট্রি মডার্ন পার্টটো বেশি ইম্পর্টেন্ট ইয়েস মডার্ন পার্টটো বেশি মডার্নে ইম্পর্টেন্ট ভাই এনসিয়েন্ট আৰু মিডিয়েবল জাস্ট পঢ়োৱা যায় ক্ৰনোলজিটো মেইনটেইন কৰিবৰ কাৰণে আদাৰৱাইজ ইম্পর্টেন্ট নহয় হয় নেকি সো মোক এটা কথা কোৱা এই এতে ঢেয়া কৰিছে মোক ভালকে কোৱা লাষ্ট সুধি আছো মই এবাৰ চাম ঠিক আছে সেকেন্ড ক্লাস তো কাইলে 5:45 পৰা মই ইউটিউবত এয়া কৰাম স্ট্রিম কৰাম 5:45 ত ইয়েস ইভিনিং ওকে মোক এটা কথা কোৱা সবকে সুধিছো ডাইৰেক্ট কৰা এটা কথা কোৱা যে কন্টিনিউ কৰক বা নালাগে এনেকে লিখি দিয়া ডাইৰেক্ট অপেৰণা মই কৈছে টুমৰো ঠিক আছে পিঙ্কি নালাগে 3টা 4টা 5টা 6টা মা কৈছে মোৰ রেস্টৰ কোনো কথা নাই ভাই ৰক্সিতা তুমি কফিয়ে খাইছিলা নে ৰক্সিত বেলেগ কিবা খাইছিলা হা কাইল লৈ ন ঠিক আছে জাস্ট মই সুধিব বিচাৰিছো ঠিক আছে হা কফিয়ে খাইছিলা নে বেলেগ কিবা খালা তুমি বেলেগ কিবা খাই দিয়া নাইতো ঠিকে আছে কেফেইন বেছি হলে ভাল নে সুধিছো আৰু বেলেগ কিবা খাই দিয়া নাইতো